নমস্কাৰ সকলকে অভিমতলৈ স্বাগতম জনাইছো জেঠ মাহত অহা এজাক বৰষুণে গুৱাহাটীবাসীক কিদৰে জলাকলা খুৱাইছে সেই কথা আৰু এতিয়া অসমৰ ৰাইজক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই চলিত বৰ্ষত কালি দ্বিতীয়বাৰৰ কাৰণে এজাক বৰষুণতে গুৱাহাটীবাসীৰ যি নাজল নাথল অৱস্থা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে সেয়া এতিয়া বুজাবলৈ বৰ্ণনা কৰিবলৈ ভাষাৰ অভাৱ যাৰ কাৰণে দিশহৰা মন্ত্ৰী অসহায় স্বয়ং মুখ্যমন্ত্ৰীও আনকি সংবাদমেল পাতি স্কুল কলেজ বন্ধ কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হ'ল স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰীয়া কাৰ্যকালত গুৱাহাটী উন্নয়ন দপ্তৰত এতিয়ালৈকে 3 জনকৈ মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হ'ল কিন্তু মন্ত্ৰী আহে আৰু যায় কৃত্ৰিম বানৰহে কোনো পৰিৱৰ্তন নহয় আমি প্ৰতিদিন টাইমে এই কৃত্ৰিম বানক লৈ আজিৰ পৰা 10-11 বছৰৰ পূৰ্বে অভিমত অনুষ্ঠানত চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে কোনবোৰ কথা আলোচনা কৰিছিল আজি তাৰ এটা আপোনালোকক এই মুহূৰ্তত মই আভাস দিম মনত ৰাখিব আমাৰ সেই অনুষ্ঠানত কোৱা কথাবোৰ অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ অধ্যয়নপুষ্ট আৰু গৱেষণালব্ধ কথা আছিল কোনো যদুমধুৰ কথা নাছিল আজি সেই কথাখিনিৰ যদি গুৰুত্ব কেতিয়াবাই চৰকাৰে উপলব্ধি কৰিলেহেঁতেন এই পৰিৱেশৰ হয়তো সূচনা নহলহেঁতেন যাৰ কাৰণে আমি আজিৰ পৰা 10-11 বছৰৰ পূৰ্বে এই ষ্টুডিঅ'ৰ মজিয়াত কৰা আলোচনাৰ কিয়দাংশ আজি আকৌ আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছোঁ প্ৰথমতে চাওক 2014 চনৰ আমাৰ দুটা বিশেষ অভিমতৰ কিছু দৃশ্যাংশ য'ত সেই সময়ত সিভিল ইঞ্জিনিয়াৰ কৰ্ণেল মনোৰঞ্জন গোস্বামী গুৱাহাটী IITৰ বিশিষ্ট অভিযন্তা অধ্যাপক ডক্টৰ অৰূপ কুমাৰ শৰ্মা আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এগৰাকী মুখ্য অভিযন্তা অনুপ শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিয়ে অংশ লৈ কোনখিনি বক্তব্য ৰাখিছিল এবাৰ চাওক আৰম্ভণিতেই সেই অভিমতৰ কিছু দৃশ্য মই প্ৰথমতে সিভিল ইঞ্জিনিয়াৰ কৰ্ণেল মনোৰঞ্জন গোস্বামী মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ দুটা কবিতাৰ কথা মই এইখিনি মুহূৰ্তত মনত পেলাই দিব বিচাৰিছোঁ দুয়োগৰাকী বিশিষ্ট কবি অসমৰ দেৱকান্ত বৰুৱাই এটা কবিতা লিখিছিল সাগৰ দেখিছা আৰু তাত সাগৰ দেখিছাৰ সন্দৰ্ভত যিখিনি কথা লিখিছিল আজি যেন গুৱাহাটী মহানগৰৰ এটা বিশেষ অঞ্চলত ৰৈ পেলাই চিঞৰি চিঞৰি গাবলৈ মন গৈছে সেই সাগৰ দেখিছা কবিতাটো দেখা নাই কেতিয়াও সঁচাকৈ যদি দেখা নাই এই গুৱাহাটী মহানগৰৰ এটা অঞ্চলত ৰলেই আজি গম পাব সাগৰ কি ঠিক একেদৰে আন এগৰাকী বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ ক্ৰমশ কবিতাটোলৈ মনত পেলাওঁ যদি আমি কম পানী কুট পানী পানীকুট পানী সেই কবিতাটোলৈ যদি আপুনি মনত পেলায় তেনেহ'লে গুৱাহাটী মহানগৰ ৰাতি যিকোনো এটা অঞ্চলত উপস্থিত হ'লে সকলোতে আপুনি কেৱল দেখিব পানী পানী আৰু পানী আপুনি গুৱাহাটীৰ এগৰাকী খুব পুৰণি বাসিন্দা আপুনি এগৰাকী সিভিল অভিযন্তা এই দীৰ্ঘদিনীয়া সমস্যাটোৰ আজিও সমাধান হোৱা নাই জলাকলা দিনক দিনে বৃদ্ধি হৈছে মোৰ পোনপটীয়া প্ৰশ্ন কিয় এই সমস্যাটো আমি সমাধান কৰিব পৰা নাই প্লেনিঙৰ অভাৱ নে আমাৰ ক'ৰবাত কিবা এটা এতিয়াও অভাৱ হৈ আছে নিতুমণি তুমি কৈছা দেৱকান্ত বৰুৱা সাগৰ দেখিছা বোধহয় দেৱকান্ত বৰুৱাই এতিয়া লিখিলেহেঁতেন গুৱাহাটী দেখিছা গুৱাহাটী মই আজি 60 বছৰ গুৱাহাটীত আছোঁ মই ইয়াতে পঢ়া মই সোণাৰাম স্কুলত পঢ়া মই ভৰলু মুখত থকা আৰু নিতুমণি মই ভৰলু নদীত সাঁতুৰিছোঁ আজি যদি মই কওঁ যে মই ভৰলু নদীত সেই ভৰলু দলঙৰ পৰা জাপ মাৰি নদীত পৰোঁ সাঁতোৰোঁ আৰু সাঁতুৰি ব্ৰহ্মপুত্ৰত থওঁগৈ এইটো আমাৰ খেলা আছিল কাৰণ আমাৰ সোণাৰাম স্কুলত পঢ়িছিলোঁ ভৰলুৰ লগত আমি খেলি আছিলোঁ আজি যেতিয়া তুমি প্ৰথমতে এটা কথা ক'লা যে গোটেইবিলাক কি কৰিব লাগে মোৰ এটা প্ৰথম উত্তৰ গুৱাহাটী কোনোদিন প্লেনিং কৰাই নাই গুৱাহাটী নিজে নিজে আগবাঢ়িছে গুৱাহাটীৰ প্ৰথম প্লেনিং হ'ব লাগিছিল ড্ৰেইনেজ আমাৰ কোনো ড্ৰেইনেজ ছিষ্টেমেই নাই চিভিল ইঞ্জিনিয়াৰিঙৰ প্ৰথম কথা হ'ল ড্ৰেইনেজ এটা ইণ্ডিভিজুৱেল আইটেম নহয় ড্ৰেইনেজ ইজ এ নেটৱৰ্ক ড্ৰেইনেজ এঠাইৰ পৰা এ পইণ্টৰ পৰা বি পইণ্টলৈ যোৱাটো এটা গ্ৰেডিয়েণ্ট দি দিয়াটোৱে ড্ৰেইনেজ নহয় ড্ৰেইনেজ অফ এ চিটি ইজ এ নেটৱৰ্ক অফ ড্ৰেইন যে এই গোটেই নেটৱৰ্ক পাহাৰৰ পৰা আমাৰ বহুত চাৰিওফালে পাহাৰ আছে পাহাৰৰ পানী কোনফালে আহিব কোনটো বিশেষ বিগ ড্ৰেইনত যাব তাৰ পৰা সৰু সৰু ড্ৰেইনত যাব আৰু শেষত গৈ নদীত পৰিব এই আটাইবোৰ এটা বিগ প্লেনিং সেইকাৰণে মোৰ কথা প্ৰথম উত্তৰ আজি 1100 কোটি টকা বোধহয় শেষ কৰিছে আজি 9 মাহত মই শুনিছোঁ 9-10 মাহত
গুৱাহাটী ডেভেলপমেণ্টৰ নামত ইয়াত যদি ড্ৰেইনেজ বোলা কোনো প্লেনিঙেই নাই আৰু যেতিয়ালৈকে ড্ৰেইনেজ প্লেনিং নহয় তেতিয়ালৈকে আমি গুৱাহাটীৰ সৰু সুৰা পেটছ ৰিপেয়াৰ কৰি আমি গুৱাহাটীক ভাল কৰিব নোৱাৰোঁ ডেট ইজ মাই ফাৰ্ষ্ট এনচাৰ মই এটা কথা কওঁ এই মই যিহেতু GMCটো আছোঁ এটা মানে ইউ কেন কল ইট এডভাইজাৰৰ যে ভৰলু নদীৰ এটা প্লেন কৰিছে ভৰলু নদীৰ পাৰে পাৰে বৰ ধুনীয়াকৈ গাৰ্ডেন বনাব ৱাকিং ট্ৰেক বনাব কিন্তু মই আপোনাক কওঁ যে ভৰলু নৈখনৰ আমাৰ মানুহৰ গাত ইমানেই দুখ আছে ভৰলু নৈখনক কিন্তু বহুখিনি মানুহে বেদখল কৰাটো সঁচা ঘৰ সজাটো সঁচা ভৰলু আগৰ যিখন নৈ সেই নৈখন কিন্তু বহুত ঠেক কৰিছে গুৱাহাটীৰ একাংশ কাণ্ড জ্ঞানহীন নাগৰিকে সেইটো হয় কিন্তু সেইটোক চৰকাৰে বাধা দিব পাৰে তুমি যদি কোৱা যে এনেকুৱা কাণ্ড জ্ঞানহীন মানুহৰ কাৰণে গোটেই ভৰলু নদীটো শেষ হ'ল সেইটো নহয় মই এটা কথা কৈছিলোঁ যেতিয়া মই গ্লোবেল টেণ্ডাৰিঙৰ কথা কৈছিলোঁ আৰু এতিয়া মই ডক্টৰ শৰ্মা শুনাৰ পিছত যেতিয়া IITৰ পৰা এটা প্ৰজেক্ট দিছে ইট ইজ এজ গুড এজ এ গ্লোবেল টেণ্ডাৰ কাৰণ মই IITক সন্মান কৰোঁ আৰু ৰাইজে এইটো সন্মান কৰিব লাগে সেইকাৰণে মই খাটনিয়াৰকো কৈছোঁ আৰু ডক্টৰ অৰূপ শৰ্মাক কৈছোঁ যে আপোনালোকৰ যিটো প্লেন দিছে সৰু সৰু প্লেন নহয় এৰিয়া ৱাইজ নহয় হোল গুৱাহাটীৰ কাৰণে যিটো প্লেন দিছে লাগিলে আৰু অলপ টাইম লওক এইটো পাব্লিক কৰক ছেকেণ্ড কথা আই ৱান্ট টু টেল মিনিষ্টাৰ ইন চাৰ্জ অজন্তা নেওগক যে আপুনি শুনক এইটো এটা চিৰিয়াছ কথা এইটো আপুনি GMDক দিব নালাগে GMCক দিব নালাগে এটা ইণ্ডিপেণ্ডেণ্ট বডি কৰক এটা ইণ্ডিপেণ্ডেণ্ট বডি আৰু আমি আটাই তাত থাকিম আপোনালোকে গোটেইবিলাকক ক'ব বাট লেট দেয়াৰ বি এ ছেপাৰেট বডি ফৰ গুৱাহাটী এইটো GMCয়ে কৰিব নোৱাৰে আৰু GMDক দিলেও নহ'ব মই এই দুটা নিবিচাৰোঁ আৰু কি হৈছে আজিকালি GMDৰো এটা সংঘাত হৈ আছে মোক লাগে এই গুৱাহাটীখন যেনেকৈ আপুনি যদি আমষ্টাৰডামত যায় দেখিব এনেকুৱা প্ৰব্লেম আছে ৱৰ্ল্ডত আছে এখেতে ছিংগাপুৰৰ কথা ক'লে আমষ্টাৰডাম ইজ বিল' চি লেভেল হলেণ্ড ইজ বিল' চি লেভেল তেওঁলোকে প্ৰগ্ৰামটো আজি 100 বছৰ আগতেই কৰিলে আজি যদি ভৰলু নদীটো যে ব্ৰহ্মপুত্ৰ ভৰলুতকৈ ওপৰত উঠি গৈছে সেইটোৱে সেইটো কাৰণ হ'ব নোৱাৰে ভৰলু কেন বি ড্ৰেজিং কৰক তাৰ কাৰণে যদি মানুহ উঠাই দিব লাগে টাফ হওক ছাইডত যদি মানুহ উঠাই দিব লাগে উঠাই দিয়ক ড্ৰেজিং কৰক আৰু এখেতে কৈছে আৰু এটা হয়তো থাৰ্ড নালা যদি এটা লাগে সেইটোও কৰক এই গোটেই প্লেনটো আপুনি কওক যে আজিৰ পৰা 3 মাহ টাইম লওক মই দিছোঁ আপোনাক মই ডক্টৰ শৰ্মাক ক'ম গভৰ্ণমেণ্টক ক'ম যে যদি IIT এটা প্ৰগ্ৰাম কৰিছে খাটনিয়াৰে কৈছে তেখেতো আছে ইয়াৰ লগত তেখেতৰে এই গোটেই প্লেনটো গুৱাহাটীবাসীক কওক ডোণ্ট কিপ ইট চিক্ৰেট Guwahatian has got a right to know what are you doing for Guwahati, what are you doing for this dying city কি কৰিব ৰাইজক জনাওক টাইম লওক 3 মাহ সময় দুটাকৈ প্ৰকল্প আপুনি যেহেতু চৰকাৰক দিয়া বুলি সদৰি কৰিছিল 2004 আৰু 2008 চনৰ প্ৰকল্পটো আপুনি 2010 চনত দিছিল আৰু 2004 চনত যেটো আৰম্ভ কৰিছিল হেতু আপুনি 2005ত সম্পূৰ্ণ কৰিছিল এই দুইটা প্ৰকল্পত আসলতে আপুনি কি উল্লেখ কৰিছিল প্ৰকল্পকিটা কি আছিল কেনেকুৱা ধৰণৰ আছিল আসলতে হয় কথাটো যে প্ৰথম যেটো প্ৰকল্প আছিল সেইটো আমাৰ HRD মিনিষ্ট্ৰীৰ আমি ফান্ডিঙত আমি কৰিছিলো আমি প্ৰপোজালটো পঠিয়াইছিলো আৰু তেওঁলোকৰ স্যাংচন পোৱাৰ পিছত কৰিছিলো এটো আমি 2001 চনৰ পৰা আৰম্ভ কৰিছিলো প্ৰকল্পটো আৰু তাৰ মূল উদ্দেশ্যটো আছিল এনে ধৰণৰ তাৰ আগৰ পৰাও আমি যেতিয়া ড্ৰেইনেজৰ গুৱাহাটীৰ প্ৰবলেমটোৰ কথা চাই আছো যে দেখিছো যে এটো এটা সামগ্ৰিকভাৱে আমি যদি নেচাও তেতিয়ালে সমস্যাটো সমাধান কৰিব নোৱাৰি আৰু সেয়ে আমি এটা হলিষ্টিক এপ্ৰোচত আমি কামটো কৰিবলৈ লৈছিলো মানে এটা গুৱাহাটীৰ একচুয়ালি আমি ক'ব লাগিলে যে ইয়াৰ তিনিখন মূল নদী বুলি ক'ব পাৰিম না বাহিনীখন আহিছে বুঝে এখনে আমি ভৰলু বুলি কওঁ আৰু ধৰক বকিষ্ঠখন আহিছে গতিকে সেইখন গুচি গৈছে আনহাতে দীপৰ বিলৰ এটা কেটচমেন্ট আছে এনেকে এই গুটেই আনহাতে পূব ফালৰ পৰা কিছুমান সৰু সৰু জুৰি আহিছে এই গুটেইবিলাক লগ লাগি আমাৰ গুৱাহাটীৰ অৱবাহিকাটো গঠন হৈছে এতিয়া গুটেই আৰু সেই পানীখিনি গৈ আকৌ ব্ৰহ্মপুত্ৰলৈ ওলাই গৈছে এতিয়া গুটেই প্ৰাকৃতিক যেটো অৱবাহিকা সেই অৱবাহিকাটোতেই মানুহখিনি বসবাস কৰি আছে আৰু আমি যেতিয়া পানীখিনি কেনে ধৰণে ওলাই যাব লাগে সেই কথাটো চাওঁ তেনেহলে আমি কৰিব লাগিব কি গুটেই অপবাহিকাটো এটা ইউনিট হিচাপে লৈ আমি ষ্টাডি কৰিব লাগিব আৰু সেইটোকে আমি ক্যাচমেন্ট বুলি কওঁ বা ৱাটাৰশেড বুলি কোৱা হয় আৰু সেই ৱাটাৰশেডটো আমি সৰু সৰু বহুত ৱাটাৰশেডত ভাগ কৰি লৈ 105টা ৱাটাৰশেডত ভাগ কৰি লৈছিলো আৰু আমি সেই ধৰণে ষ্টাডি কৰিছিলো যে একেবাৰে ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা পানীখিনি সম্পূৰ্ণ বাহিৰলৈ ওলাই যোৱাৰ কাৰণে আমি কি কৰিব লাগিব
তেতিয়া আমি দেখিছিলোঁ যে প্ৰথমতে এইটো আমি আগতেও জানো যে ছেডিমেণ্ট আহি আমাৰ মানে নলা নৰ্দমা প্লাছ নৈ বিলসমূহ বাম হৈ গৈছে। গতিকে প্ৰথম আমাৰ সেইখিনিৰ ওপৰত আমি ষ্টাডি কৰিছিলোঁ, আমি মডেল বনাইছিলোঁ যে কিমান পানী আৰু কিমান মাটি আমাৰ পাহাৰ অঞ্চলৰ পৰা ওলাই আহে, আৰু সেইখিনি ওলাই আহি আমাৰ কি ধৰণে আমাৰ একচুৱেলি কি হয়, ভৈয়াম পোৱাৰ লগতে আমাৰ যদি বৰষুণ হয় পাহাৰখিনি খুব ষ্টিপ, গতিকে খুব খৰ গতিত নামি আহোঁতে যদিহে গছ বন নাথাকে তেনেহ'লে সি মাটি খহাই লৈ আহে আৰু ভৈয়াম পোৱাৰ লগে লগে তাৰ স্পীডটো কমি যায়, আৰু তেতিয়াই হয় কি খুব সৰু সৰু পাৰ্টিকুলবিলাকৰ বাহিৰে বাকীখিনি নৈ বা আমাৰ নলা নৰ্দমাসমূহত জমা হৈ যায়। আৰু এই জমা হৈ যোৱাৰ ফলত হয় কি, প্ৰথমতে তললৈ আগবাঢ়ি গৈ জমা হয় আৰু তেনেকৈ ক্ৰমান্বয়ে নদীৰ সেই নলা নৰ্দমা বা নদীসমূহৰ শ্লোপবিলাকো কমি যায়, গতিকে পানী ওলাই যোৱা ক্ষমতাটো আৰু কমি যায়। সেইকাৰণে আমি ষ্টাৰ্ট কৰিছিলোঁ যে ওপৰৰ গছ বন দিলে কেনেধৰণৰ পৰিস্থিতি হ'ব, এই ধৰণৰ আমি মডেলিং কৰি চাইছিলোঁ। নলা নৰ্দমাবোৰ আমি চাফা কৰিব, আমি কিছুমান নলা নৰ্দমাত তেতিয়া প্ৰেক্টিকেলি চাওঁতে দেখিছিলোঁ যে ইভেন 2 মিটাৰ যদি নলাটোৰ 1 মিটাৰমান ছেডিমেণ্টেই জমা হৈ আছে, গতিকে আমি সেইবিলাকো অধ্যয়ন কৰি চাইছিলোঁ। জু ৰোডৰ এটা এলেকালৈ আমি দিন ৰাতি বৰষুণ অহাৰ লগে লগে কিছুমান মানুহক আমি নিয়োগ কৰিছিলোঁ যে তেওঁলোকে ৰেইনকোট লৈ তাতে ৰৈ থাকে, তেওঁলোকে গৈ সেইটো জুখি চাইগৈ কিমান পানী আহিছে, কিমান ছেডিমেণ্ট আহিছে, সেই চেম্পল কালেক্ট কৰে। এইখিনি কৰাৰ পিছত আমি এটা সামগ্ৰিক দেখিলোঁ যে এই ধৰণৰ আমি কামখিনি কৰিব লাগিব, ষ্টাৰ্টিং ফ্ৰম দ্য হিলি কেটচমেণ্ট টু দ্য আউটলেট, যে আমাৰ হিলি কেটচমেণ্টত আমি ভেজিটেশ্যনৰ ব্যৱস্থা কৰিব লাগিব বিভিন্ন ধৰণৰ, তাৰপিছত নলা নৰ্দমাসমূহ ওলাই যাবৰ কাৰণে আমি শ্লোপৰ য'ত যাৱতীয় ব্যৱস্থা কৰিব লাগে। কিছুমান বটলনেক হৈ যায়, ক'ৰবাত নেৰো হৈ যায়, এতিয়া হয় কি কোনোবা এঠাইত যদি সৰু হৈ যায় ড্ৰেইনটো তেনেহ'লে তাৰ আগফাললৈ ডাঙৰ থাকি লাভ নাই, কাৰণ সেইটোৰ পৰাই মানে তাৰ ঠিক পিছৰ ফাললৈ পানীটো বাঢ়ি আহে আৰু সেই ফ্লাডিঙৰ সৃষ্টি কৰিব। গতিকে তেনেকুৱা বটলনেক বহুত পোৱা গৈছিলে, সেইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব, অকল নদীখনতেই নহয় নলা নৰ্দমাবিলাকতো। গতিকে এইবিলাক আমি গোটেই সাঙুৰি লৈ তাৰোপৰি আমি আগতে মই কালিও কৈছোঁ যে আমি এটা ডিজিটেল এলিভেশ্যন মডেল, তাৰমানে কোন ঠাইৰ উচ্চতা কিমান, কোনফালৰ পৰা পানী কোনফালে বৈ গৈছে সেইবোৰ মডেলিং কৰি চোৱা হৈছিল। চাই আমি দেখিছিলোঁ যে ইয়াৰ পৰা কেইবাটাও পথেৰে মানে পানীৰ পথেৰে আমাৰ ধৰক পানীখিনি প্ৰাকৃতিকভাৱে ওলাই যায়, তাৰ লগতে আমাৰ যিবোৰ নলা নৰ্দমা বা মানে যিবোৰ ৰাস্তাৰ কাষৰ নলা থাকে সেইবিলাকো সংযোজন হয়। এনেধৰণে আমাৰ গোটেই পানীখিনি ওলাই যোৱাৰ এটা ব্যৱস্থা কৰিব পৰা যায়। কোনো ক্ষেত্ৰত য'ত নোৱাৰি তাত পাম্পিঙৰ ব্যৱস্থা কৰিব লাগিব, এনেধৰণৰ প্ৰকল্পটো আমি তৈয়াৰ কৰি উলিয়াইছিলোঁ। এই প্ৰকল্পটো তৈয়াৰ কৰাৰ পিছত, এইটো আমাৰ প্ৰথম প্ৰকল্পটো 2004 চনত শেষ হৈছিলে। তাৰপিছত এতিয়া ইয়াৰ গাঁথনিক যিটো সমস্যা, যে আমি তেতিয়া ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আমি চালোঁ যে সেইটো অকল ভৰলুখিনিহে তেওঁলোকৰ ভাগত পৰে, আনহাতে নলা নৰ্দমা বুলি ক'লে ৰাস্তাৰ কাষৰ নলাবোৰ PWDৰ হাতত পৰে, কিছুমান নলা মিউনিচিপালিটিৰ হাতত পৰে। গতিকে একচুৱেলি কোনে কামটো কৰিব পাৰিব, এই ধৰণৰ কিছুমান আমি পৰ্যবেক্ষণ কৰিছিলোঁ। আৰু ইতিমধ্যে 2005 চনত নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে এখন ৱৰ্কশ্বপ পাতিছিলে ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত লগ লাগি, তাতে আমি ইয়াৰ এটা প্ৰেজেণ্টেশ্যন দিছিলোঁ। আৰু তেতিয়া তাতে ছেক্ৰেটাৰীও আছিলে, আৰু তেওঁ কৈছিলে যে গুৱাহাটী IITত যে এইখিনি কাম হৈছে আমি গম পোৱা নাই, এতিয়া গম পালোঁ খুব ভাল হ'ল। তেতিয়া আমি খুব আশাবাদী আছিলোঁ যে কামটো হ'ব, আৰু সেইমতে কিছু আগবাঢ়িছিলোঁ। আৰু তেতিয়া ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে আমাক বিচাৰিছিলে যে এইটো কি আছে, কাৰণ তেতিয়া যিহেতুকে আমাৰ প্ৰকল্পটোৰ নাম আছিলে যে ফ্লাড হেজাৰ্ড মিটিগেশ্যন থ্ৰু চিল্ট মেনেজমেণ্ট এণ্ড ৱাটাৰশ্বেড মেনেজমেণ্ট। গতিকে যিহেতু ৱাটাৰশ্বেড শব্দটো আছিলে, সেইটো হয়তো মিউনিচিপালিটি GMD এনেকুৱাকৈ কৰিবলৈ তেওঁলোকে অসুবিধা পাইছিলে। আৰু তাতে এটা সমস্যাও আছিলে যে তেতিয়ালৈকে কথাটো আছিল যে ড্ৰেইনৰ যদি প্ৰব্লেম হয় তাৰ কাৰণে আমি অৱবাহিকা অঞ্চলত কাম কৰিব পাৰিম নে নোৱাৰিম, এনেকুৱা কিছুমান সমস্যা আছিলে। আৰু ৱাটাৰশ্বেড বুলি ক'লে তেতিয়া এগ্ৰিকালচাৰ বা ছইল কনজাৰ্ভেশ্যনে কৰে। গতিকে ছইল কনজাৰ্ভেশ্যনে আমাক যিহেতু প্ৰকল্পটো বিচাৰিলে, আমি তেতিয়া 2005 চনত তেওঁলোকক প্ৰকল্পটো দিলোঁ সেইটো। আৰু আমি তেতিয়া খবৰ লৈছিলোঁ তেওঁলোকে সেইটোৰ ওপৰত বেছ কৰি ইমপ্লিমেণ্টেশ্যন প্ৰকল্প এটা বনাই পেলাই কৰাৰ কথা আছিলে, কিন্তু বোধহয় সেইটো নহ'লগৈ বা তেনেকৈ থাকিলে। এতিয়াও মানে সেইটো কি অৱস্থাত আছে আমি ঠিক পিছত গম নাপালোঁ, কিন্তু তেওঁলোকক ছফ্ট কপি আৰু হাৰ্ড কপি গোটেইখিনি আমাৰ ফালৰ পৰা দিছিলোঁ। মই এইখিনিতে সেই আমাৰ প্ৰথম প্ৰকল্পটোৰ কথা শেষ কৰিব খুজিছোঁ। তাৰপিছতে আমি যেতিয়া হয় কওক। নহয়, মই আপোনাক এইটো কৈছোঁ যে সেইটো আপোনাৰ প্ৰথম প্ৰকল্প, দ্বিতীয়টা আপুনি প্ৰকল্প যিহেতু দিছে, এতিয়া আমি হয় সেইটোৰ ক্ষেত্ৰত কি আছিল? দ্বিতীয় প্ৰকল্পটোৰ কথা যেতিয়া আমাৰ আহিলে, যেতিয়া মই দেখিলোঁ যে এইটো যেতিয়া দেখিলোঁ যে আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ মানে কোনে কৰিব, কোনে কোনটো জুৰিডিকশ্যনত পৰে, সিয়ে এটা সমস্যা। গতিকে আমি দেখিলোঁ যে গোটেই প্ৰকল্পটো আমাৰতো যেতিয়া প্ৰব্লেমটো হৈছে হলিষ্টিক, আমি গোটেইটো হলিষ্টিকেলি চাব লাগিব ওপৰৰ পৰা তললৈ, আৰু বিভিন্ন বস্তু বিভিন্ন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে। আৰু সেয়েহে
আমি এইটোৰ ওপৰত এটা কাম কৰি আমি কৰিলোঁ কি 2007 চনমানৰ পৰা এটা ডেভেলপমেণ্ট আৰম্ভ কৰিলোঁ 2008 চনত আমি এটা প্ৰকল্প তৈয়াৰ কৰিলোঁ যে গোটেই ডিপাৰ্টমেণ্টবোৰ সাঙুৰি লৈ আমি এটা প্ৰকল্প তৈয়াৰ কৰি উলিয়াম সেই ধৰণে আমি এটা তৈয়াৰ কৰি পেলাই সেইটো আমি 2008 চনত মিনিষ্ট্ৰী অফ আৰ্বান ডেভেলপমেণ্ট এইখিনিতে এটা মই কথা ক'ব খুজিছোঁ যে 2006 চনত এই যে মই ক'লোঁ যে NDM-ৰ মিটিংখন তেওঁলোকৰ সেই মিটিংখনত তেতিয়া সেই সময়ৰ NDM-ৰ মুৰব্বী শশীধৰ ৰেড্ডী আহিছিলে তেওঁৰ পৰা মই 2007 চনমানত এটা কল পালোঁ যে এনেকুৱা ভাৰতৰ অকল গুৱাহাটীতে নহয় বম্বেটো ফ্লাড হয় বা গোটেই ফ্লাড এই নগৰীয় ফ্লাডৰ ওপৰত নগৰীয়া যিটো বানপানী হয় তাৰ ওপৰত এটা ষ্টিয়াৰিং কমিটি বনাব খুজিছে এটা গাইডলাইন বনাব খুজিছে আৰু মোক তাৰে মেম্বাৰ কৰিব খুজিছে গতিকে তেনেকৈ মোৰ আৰু বিভিন্ন IIT-ৰ তেনেকৈ মানুহ লৈ আৰু অন্যান্য অনুষ্ঠানৰ মানুহ লৈ সেই ষ্টিয়াৰিং কমিটিটো গঠন হৈছিলে আৰু তাতে মই খুব জোৰ দি এই কথাটো ক'লোঁ যে আমি ড্ৰেইনেজৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে অকল ড্ৰেইনত কাম কৰিলে নহ'ব গোটেই সামগ্ৰিকভাৱে চাব লাগিব প্ৰথমতে সেই কনচেপ্টটো সকলোৱে মনা নাছিল পিছত মই ISC বেংগলোৰৰ আৰু IIT বোম্বেৰ তেওঁলোকে মোক খুব ছাপোৰ্ট কৰিলে আৰু ফলত সেইটো এতিয়া NDM-ৰ যিটো গাইডলাইন হ'ল ষ্টিয়াৰিং কমিটিৰ ফালৰ পৰা তৈয়াৰ কৰা NDM-ৰ এটা গাইডলাইন হ'ল 2007-08 চনত যে সেই গাইডলাইন মতে এতিয়া ড্ৰেইনেজৰ সমস্যাৰ কাৰণে কেটচমেণ্টত কাম কৰিব পাৰে বা অৱবাহিকাত কাম কৰিব পাৰে এইটো সিদ্ধান্ত হ'ল গতিকে সেইটো গাইডলাইনখিনি সম্পূৰ্ণ লিখা আছে যে পাহাৰীয়া অঞ্চলৰ মানে গুৱাহাটীৰ নিচিনা চহৰত ড্ৰেইনেজৰ প্ৰব্লেম হ'লে কি কৰিব লাগিব সেইবিলাক সম্পূৰ্ণকৈ মই কোৱা ধৰণে তাতে এতিয়া সন্নিৱিষ্ট হ'ল গতিকে এতিয়া সেই এটা যিটো আমাৰ বাধা আছিলে যে ওপৰত কৰিব নোৱাৰে সেই বাধাটো দূৰ হ'ল তাৰপিছতে আমি ক'লোঁ যে তেতিয়াহ'লে আমি গুৱাহাটীত সেই ধৰণে কৰিবলৈ আৰু কি আমি বিশদভাৱে ষ্টাডি কৰিব লাগে আগতে আমি কৈছিলোঁ যে পাহাৰত গছ বনোৱাৰ কথা ঠিক আছে কিন্তু গছ বনোৱাটো মানুহ থকা অৱস্থাত ইমান সহজ নহয় গতিকে কেনেধৰণে কৰিব লাগিব এই গোটেই বস্তুটো বিশদভাৱে ষ্টাডি কৰিবৰ কাৰণে আমি আন এটা প্ৰপ'জেল পঠিয়ালোঁ 2008 চনত আৰু সেই 2008 চনৰ প্ৰপ'জেলটোত আমি পঠিয়ালোঁ যে মিনিষ্ট্ৰী অফ আৰ্বান ডেভেলপমেণ্টলৈ আৰু তেওঁলোকে সেইটো আমাক এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে আইডেণ্টিফাই কৰি আমাক সেই প্ৰকল্পটো কৰিবলৈ দিলে আৰু সেই প্ৰকল্পটোৰ আমি প্ৰথমতেই সেইকাৰণে ষ্টেপটো ল'লোঁ যে আমি আৰম্ভ কৰিম গোটেই গুৱাহাটীৰ বিভিন্ন যিবোৰ ডিপাৰ্টমেণ্ট আছে ইয়াৰ লগত যিবোৰ ৰিলিভেণ্ট ডিপাৰ্টমেণ্ট আছে সেই গোটেই বিভাগসমূহ আমি এটা টেকনিক্যাল কোৰ কমিটি আমি এটা গঠন কৰিবলৈ প্ৰথমতে প্ৰস্তাৱ দিলোঁ অসম চৰকাৰলৈ সেইখিনি সময়ত আৰু প্ৰথমতে তাতো এটা আমাৰ ধৰক কথা আহি পৰিল যে এই আমাক প্ৰথমতে ক'লে যে এইটোতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰপ'জেল আপোনালোকৰ ফালৰ পৰা আহিছে গতিকে আমি ষ্টেট গভৰ্ণমেণ্টে কেনেকৈ গঠন কৰিম এনেকুৱা ধৰণৰ কথা কিছুমান আছিলে সেইবিলাক পিছত আঁসোৱাহবোৰ দূৰ হ'ল আমি প্ৰত্যেকটো বিভাগলৈকে লিখিলোঁ লিখাৰ পিছত তেওঁলোকে মেম্বাৰ দিলে আৰু সেই ধৰণে আমাৰ টেকনিক্যাল কোৰ কমিটিটো গঠন হওঁতে কিছু পলম হ'ল যদিও সেইটো গঠন হ'ল আৰু টেকনিক্যাল কোৰ কমিটি গঠন হোৱাৰ পিছত আমি আমাৰ কি ধৰণৰ আইডিয়া বা কি ধৰণৰ কৰিব পাৰি এইটো গোটেই বিশ্লেষণসমূহ তেওঁলোকৰ লগত মাজে মাজে আমি মিটিং হয় তাৰ মাজতে আমাৰ এই যিটো চেণ্টাৰ অফ এক্সেলেঞ্চ তাতে কেপাচিটি বিল্ডিঙৰ এটা দিশ আছিলে আমি সেই কেপাচিটি বিল্ডিঙৰ আণ্ডাৰত বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহকো আমি আহি ইয়াতে কেপাচিটি বিল্ডিঙৰ কিছুমান ৱৰ্কশ্বপ পাতি এইবিলাক কথা কোৱা হ'ল আৰু তাৰপিছত প্ৰকল্পটো লাহে লাহে গঢ় লৈ উঠিলে আৰু তাৰপিছত আমাৰ যেতিয়া প্ৰকল্পটো তৈয়াৰ হ'ল তেতিয়া আমি ক'লোঁ যে এটা পাইলট এৰিয়াত যিহেতু গোটেইখিনিতে হয়তো ইমপ্লিমেণ্ট কৰাত যথেষ্ট অসুবিধা আছে কাৰণ অসুবিধা মানে কি এই ডিপাৰ্টমেণ্টৰ সামঞ্জস্য কোনে কেনেকৈ কৰিব এই কথাবিলাকো ক্লিয়াৰ হ'ব লাগিব আৰু পাহাৰত মানুহ আছে আমি মানুহ থকা অৱস্থাত আমি কেনেকৈ সেইটো ডেভেলপ কৰিম এই গোটেই কথাখিনি আমি যিহেতুকে পুংখানুপুংখভাৱে চাব লাগিব সেইকাৰণে আমি ক'লোঁ যে এটা পাইলট প্ৰজেক্ট হিচাপে আমাৰ লোৱা হওক তাতে আমি গোটেইখিনি কথাই আমাৰ ক্লিয়াৰ হ'ব আৰু সেই বুলি আমি প্ৰায় 10টামান ইয়াতে ডিগ্ৰেডেড এৰিয়া আমি চালোঁ কোৰ কমিটিৰ মানুহখিনিৰ সৈতে একেলগে চাই আমি এই ডিগ্ৰেডেড এৰিয়াবোৰৰ ভিতৰত এটা গড় ভঙা অঞ্চলৰ এটা ৱাটাৰ ছেট এটা নহয় আচলতে কেইবাটাও ৱাটাৰ ছেট লগ লাগি এটা এলেকা হয় তো সেই এৰিয়াটো আমি আইডেণ্টিফাই কৰিলোঁ যে এইটো আমি পাইলট প্ৰজেক্ট হিচাপে ল'ব পাৰোঁ সেইটো এটা বি ছেক্টৰ মাটিৰ এটা এৰিয়া হ'ব এতিয়া সেইটোত আমি পাইলট প্ৰজেক্টটো যেতিয়া আমি কৰিলোঁ তাতে হয় ইমপ্লিমেণ্টেশ্যনৰ কথাটো মই পিছত আহিম নেকি যদি আৰু কিবা আলোচনা ল'ব পাৰে যে ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আমি এটা ইমপ্লিমেণ্টেশ্যন কমিটি গঠন কৰা হ'ল হয় মই নিশ্চয় এতিয়া মই পৰৱৰ্তী অংশত আপোনাৰ কাষলৈ আহিম মানে আমি তেতিয়া কৰিলোঁ কি যে ৰূপ শৰ্মা ডাঙৰীয়া মই আকৌ আপোনাৰ কাষলৈ যাম আপুনি সেই কথাখিনি ক'ব কিন্তু ইয়াত যিহেতু আৰু কেইগৰাকীমান বিশেষজ্ঞ ব্যক্তি আছে মই এখেতসকলৰ ভাষ্যটো অকণমান লৈ ল'ব বিচাৰিছোঁ তাৰপিছতে মই আপোনাৰ কাষলৈ যাম মই অনুপ শৰ্মাৰ কাষলৈ আহিব বিচাৰিছোঁ আপুনি যিহেতু এগৰাকী অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আছিল দীৰ্ঘদিনীয়া আপোনাৰ সেই অভিযান্ত্ৰিক অভিজ্ঞতাৰে পুষ্ট গুৱাহাটী মহানগৰীৰ এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে মই আপোনাক যদি সুধোঁ অৰূপ শৰ্মাৰ এই বক্তব্যখিনি আপুনি শুনিলে খুব সুন্দৰভাৱে তেখেতসকলে চৰকাৰৰ কাষ চাপিছিল আৰু গুৱাহাটীখনক এটা পৰিত্ৰাণৰ পথ দিব বিচাৰিছিল কিন্তু সেয়া আজিও সম্ভৱ হৈ নুঠিল ইয়াৰ নেপথ্যত
কি কাৰণ নিহিত আছে বুলি আপুনি নিজে অনুভৱ কৰে এই চাওক অৰূপ কুমাৰ শৰ্মাই যিখিনি কথা ক'লে সেই কথাখিনি খুব গুৰুত্বপূৰ্ণ আৰু তেখেতসকলে ষ্টাডি কৰি পেলাই কথাখিনি কৈছে মই আজি ৰিটায়াৰ হোৱা 4 বছৰমান হ'ল কিন্তু মই কমন মেন হিচাপে এজ ইঞ্জিনিয়াৰ মোৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰ পিনৰ পৰা মই এটা কথা ক'ব খোজোঁ যে গুৱাহাটীত যিটো ব্যৱস্থাৰে পানী নিষ্কাশন হৈ আছে সেই ব্যৱস্থাটো অহা পানীৰ অনুপাতে নগণ্য পানী বেছি আহে আৰু যোৱাৰ ব্যৱস্থাটো খুব কম আৰু যিটো ব্যৱস্থা আছে তাকো পানীৰ লগত যিহেতু মাটি বালি শিল্ট ইত্যাদিবিলাক আহি এটা ৱেভ এটা ষ্টৰ্মতে প্ৰায় ভৰ্তি হৈ যায় নেক্সট ক্লিয়াৰ কৰিবলৈ সময় পাই মানে আৰু এটা আহি যায় বাৰিষা বৰষুণ হ'বই ইজাকৰ পিছত সিজাক বৰষুণ পৰহি এতিয়া বৰষুণ গোটেই ৰাতি দিছে প্ৰথম 2 ঘণ্টাতে পানী ভৰ্তি হৈ উফন্দি উঠিছে তাৰ পিছত যিহেতু ৰাতিপুৱা 4 বজালৈকে কমকৈ বৰষুণ দিলেও আগৰ পানীখিনি যাবলৈ সময় পোৱা নাই গতিকে পানীৰ অপকাৰটো বেছি হৈছে মোৰ মতে গুৱাহাটীৰ যিখিনি ড্ৰেইন অৰিজিনেলি মই ভাবোঁ এইখিনি ৰোড ছাইড ড্ৰেইন হিচাপে বনাইছিলে আৰু সেইখিনিকে চাফা চিকুণ কৰি এডিশ্যন অল্টাৰেশ্যন কৰি অলপ ডাঙৰ কৰি তাৰ কেপাচিটি অলপ আগতকৈ বঢ়াই পেলাই কোনো ৰকম চলি আছে পানীখিনি যাবৰ কাৰণে চাফা চিকুণ নকৰা নহয় কৰিছে চাফা চিকুণ কৰাৰ কাৰণে এটাই লক্ষ্য কৰা দেখা গৈছে যে আগতে পানীখিনি ওলাই যাওঁতে যিমান ঘণ্টা সময় লাগিছিলে আজিকালি চাফা চিকুণ কৰি থকাৰ কাৰণে সময়টো কম লাগে আগতে পানী ওলাই যাওঁতে যদি 12 ঘণ্টা লাগিছিলে এতিয়া 4 ঘণ্টা লাগে কিন্তু 4 ঘণ্টাতে মানুহৰ যিখিনি ডেমেজ হয় সেইখিনি সহ্য কৰিব পৰা নহয় সেই তেতিয়াই গুৱাহাটীৰ IITৰ অধ্যাপক ডক্টৰ অৰূপ কুমাৰ শৰ্মাৰ দৰে বিশিষ্ট অভিযন্তাই যি পাইলট প্ৰজেক্ট প্ৰস্তুত কৰিছিল সেইসমূহক যদি চৰকাৰে গুৰুত্ব দিলেহেঁতেন তেতিয়াই আজি এই 10 বছৰৰ পিছত 11 বছৰৰ পিছত গুৱাহাটীবাসীৰ এই একেই না জল না থল অৱস্থা নহ'লহেঁতেন হয়তো গুৱাহাটীৰ ড্ৰেইনসমূহৰ যি তথৈবচা অৱস্থা সেই সন্দৰ্ভত আপোনালোকক আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এই ড্ৰেইনসমূহক লৈও সেই তেতিয়াই অসমৰ আন এগৰাকী বিশিষ্ট অভিযন্তা JN খাটনিয়াৰ আমাৰ এই ষ্টুডিঅ'তে আহি কোনখিনি পৰামৰ্শ আগবঢ়াইছিল চৰকাৰক অসম ইঞ্জিনিয়াৰিং কলেজৰ বিশিষ্ট অধ্যাপক ডক্টৰ দিগন্ত গোস্বামীৰ দৰে ব্যক্তিয়েও সেই তেতিয়াই আমাৰ এই অভিমত অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটীৰ পাহাৰত বৰষুণ দিলেই যি ভূমিস্খলনে ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰি আহিছে সেই সন্দৰ্ভত নিৰ্মূল কৰাৰ উপায় উদ্ভাৱন কৰি তেওঁ কি পৰামৰ্শ দিছিল আজি সেই বিশিষ্ট অভিযন্তাসকলৰ কিছু বক্তব্য পুনৰ মই আপোনালোকক এই কাৰণেই দেখুৱাব বিচাৰিছোঁ তেখেতসকলৰ সেই পৰামৰ্শ তেখেতসকলৰ সেই চিন্তাক যদি তেতিয়াই চৰকাৰবিলাকে গুৰুত্ব দিলেহেঁতেন আজি হয়তো কৃত্ৰিম বান বা গুৱাহাটীৰ ভূমিস্খলনক লৈ এই পৰিৱেশৰ সূচনা নহ'লহেঁতেন কিয় কৈছোঁ এবাৰ চাওকচোন JN খাটনিয়াৰ ডাঙৰীয়া অনুপ শৰ্মাই যিখিনি কথা কিছু সময় পূৰ্বে কৈছিল আপুনি যদি চাই এখেতৰ ড্ৰেইনৰ কথা কৈছে ডক্টৰ গোস্বামীও কৈছে ড্ৰেইন চিষ্টেম যিটো গুৱাহাটী মহানগৰী আপুনি যদি চাই ৰাস্তাৰ কাষত যিটো ছাইড ড্ৰেইনছ থাকে ড্ৰেইন যিবিলাক ড্ৰেইন বনোৱা হ'ল সেইবিলাক আপোনাৰ পথৰ কাৰণেই বনোৱা কিন্তু সেইবিলাক আপোনাৰ এটা স্বাভাৱিকভাৱে যিবিলাক পূৰ্বতে আছিল সেইবিলাকে হয়তো অলপ কেতিয়াবা বহল কৰিছে বা কেতিয়াবা অকণমান দ কৰিবলৈ চেষ্টা কৰিছে তাতকৈ বেলেগ একো পৰিৱৰ্তন যোৱা কিছু বছৰত গুৱাহাটীবাসীয়ে দেখিবলৈ পোৱা নাই সেই চিষ্টেমটোৰ যোগেদি যদি আমি পানী সৰবৰাহ কৰিব বিচাৰোঁ পানী যদি আমি বাহিৰ কৰিবলৈ বিচাৰোঁ সেয়া সম্ভৱ হ'বনে ইমান পাহাৰৰ মাটি কাটি আপোনাৰ এই অৱস্থা কৰিলে গোটেই পাহাৰত মানুহ বহিল সেইসোপা মাটিৰ পানী একেলগে উঠি আহেই আমি কেনেকৈ সেইখিনি সম্ভৱ হ'ব বুলি ভাবিব পাৰোঁ সেই ড্ৰেইনৰ যোগেদি মই ভাবোঁ মোৰ যিখিনি নলেজ মই যিখিনি ইনভলভ হৈছোঁ এতিয়ালৈকে দিগন্ত গোস্বামীয়ে কৈছে ডিচিল্টিং কৰিব লাগে ডিচিল্টিং ইজ এ মাষ্ট কিন্তু ডিচিল্টিং কৰাটোৱে সলিউশ্যন নহয় ডিচিল্ট যাতে নহয় চ'ৰ্চত কেনেকৈ ডিচিল্টিং কমাব পাৰি চিল্টেশ্যনটো কমাব পাৰি সেইটোৰ কিন্তু আমি একো চিন্তা কৰা নাই চ'ৰ্চ মানে আমাৰ পাহাৰ কাৰণ মই কালিও কৈছোঁ যে আমাৰ মেইন প্ৰব্লেম হ'ল ৰাছিং ৱাটাৰ ফ্ৰম দ্য হিলছ এৰিয়া কাৰণ হাই স্পীডত নামি আহে ডিউ টু শ্ল' আৰু আহোঁতে যিহেতু মই কালিও কৈছিলোঁ এইটো কথা আনপ্লেন আনচাইণ্টিফিক গ্ৰোথ হৈছে গ্ৰোথ হোৱাৰ পিছত আমি এতিয়া চিন্তা কৰিছোঁ গ্ৰোথ হৈ গ'ল অলৰেডি গতিকে আনচাইণ্টিফিক আনপ্লেন হ'লে আনচাইণ্টিফিক হ'ব আনচাইণ্টিফিক হ'লে
আনঅথৰাইজো আছে তাতে এতিয়া কথা হ'ল কি শিলটো আমাৰ সমতলৰ শিল নহয় এইটো সদায় পাহাৰৰ শিল আহে গতিকে আমি পাহাৰৰ শিলখিনি ট্ৰেপ কৰিব লাগিব ড্ৰেইনত পৰাৰ আগতেই গতিকে মই এটা প্ৰপ'জাল দিছিলোঁ যে আমি দৰকাৰ হ'লে আমি পাহাৰ আমাৰ দক্ষিণ ফালে পাহাৰ আছে আৰু এইফালে নৱগ্ৰহৰ পৰা নুনমাটিলৈকে পাহাৰ আছে পাহাৰত সেইখিনি নৱগ্ৰহৰ এই পাহাৰখনৰ পৰা জেনেৰেলি শিলপুখুৰীৰ পৰা নুনমাটিলৈকে আমাৰ বানপানী সৃষ্টি কৰে ছাডেন যেতিয়া আমি সদায় আৰ্টিফিচিয়েল ছাডেন ফ্লাড বুলি কৈ আছোঁ এইটো পাৰ্মানেণ্ট নাথাকে 3-4 ঘণ্টা পিছত হয়তো গুচি যায় এতিয়া মোৰ প্ৰপ'জালটো এনেকুৱা আছিল শিল আপুনি প্ৰথমতে শিলখিনি ধৰি ৰাখিব লাগিব আৰু সেইটো কাৰণে দৰকাৰ হ'লে আমি পাহাৰৰ ঠিক সমতলৰ অলপ ওপৰত পাহাৰৰ নামনিত আমি আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ কেইটামান যদি ক্ৰিয়েট কৰিব পাৰোঁ উইথ এ ৰিটেইনিং ষ্ট্ৰাকচাৰ ইট উইল বি লাইক এ ডেম লাইক ষ্ট্ৰাকচাৰ এটা নিজৰা বৈ আহিছে চানমাৰী ৰেডিঅ' চেণ্টাৰৰ কাষৰ পৰা সেইটোৱে বহুত পানী কৰে মই নিজেও দেখিছোঁ তাতে যিহেতু মই চানমাৰীত থাকোঁ গতিকে সেই পানীখিনি শিলটোৰ সৈতে বৈ অহাৰ আগতে আমি পাহাৰৰ কিছু ওপৰত আমি যদি এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰিব পাৰোঁ কৰি লৈ পেলাই যিটো ৰিজাৰ্ভাৰ ৱাল হ'ব ইট উইল বি চাম কাইণ্ড অফ ৰিটেইনিং ষ্ট্ৰাকচাৰ তাত কিছুমান হোল থাকিব হোলকেইটা আমি ইফালে ভৰলুখন চাফা কৰি লৈছোঁ লৈ পেলাই তাৰ কেৰিং কেপাচিটিটো ওলাই লৈছোঁ লৈ পেলাই যিখিনি কেৰিং কেপাচিটি সেইখিনি হিচাপত আমি কেইটামান আউটলেট বনাম আউটলেটটো দি সিমানখিনি পানীহে ওলাই আহিব পাৰিব তাৰমানে ফ্লাড নোহোৱাকৈ গতিকে কি হ'ব আমাৰ পানী যদি আহি আছে 100 আৰু যদি ওলাই গৈ আছে 50 গতিকে 50 গৈ আছে ফ্লাড নোহোৱাকৈ বাকী 50 বাঢ়ি গৈ এটা সময়ত ৰিজাৰ্ভাৰটো ফুল হৈ যাব ফুল হৈ যোৱাৰ পিছত যিহেতু এলিভেটেড লেভেলত আছে গতিকে তাত আমি কি কৰিব পাৰোঁ তাত এটা ইনটেক ষ্ট্ৰাকচাৰ কৰি আমি তাৰ পৰা এটা এলিভেটেড ড্ৰেইন মই এলিভেটেড কৈছোঁ ডাবল ড্ৰেইনছে ইট ইজ এ মানুহৰ মূৰৰ ওপৰেদি হয়তো যাব পাৰে চুইটেবল জেগাই দি আমি তেনেকৈ পানীটো ডাইভাৰ্ট কৰি লৈ যাব পাৰোঁ নেকি ক'ৰবাত এনেকুৱা এটা প্ৰপ'জেল মই ড্ৰয়িং সহকাৰে আগতেও দিছোঁ আৰু এটা কথা হ'ল কি য'ত আমি ৰিজাৰ্ভাৰটো বনাম ৰিজাৰ্ভাৰটোত গভৰ্ণমেণ্টৰ কনচাৰ্ণ অথৰিটিৰ এটা ছেকশ্যন থাকিব লাগিব কাৰণ তাত আকৌ ৰিজাৰ্ভাৰটোত কিছুমান চেম্বাৰ থাকিব ফাৰ্ষ্ট চেম্বাৰ ছেকেণ্ড চেম্বাৰ থাৰ্ড চেম্বাৰ যাতে চিলটেশ্যনটোৱে একৰ্ডিংলি হয় আকৌ বৰষুণ শেষ হোৱাৰ পিছতেই নেক্সট ডে এক্সকাভেটৰ দি সেই খালী কৰি ৰাখিব লাগিব গতিকে এনেকুৱা কিবা এটা স্কিম কৰিব পাৰি নেকি আৰু মই ভাবোঁ আমাৰ দুটা প্ৰব্লেমছ হ'ল বাৰিষাত আমাৰ ফ্লাড কণ্ট্ৰল হ'ব আৰু খৰালিত আমাৰ ডেট উইল বি এ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং যিটো আমাক লাগে আমি সদায় ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বুলি কৈ থাকোঁ মানুহৰ ঘৰে ঘৰে কৰিব লাগে আমি কমন ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এটা কৰিব নোৱাৰোঁ নেকি সেইকাৰণে পানী আমি হয়তো খৰালি ইউজ কৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণে ডাইভাৰ্চন কিছুমান হয়তো কৰিব লাগিব পাহাৰৰ নামনিৰ পৰা মানে আমাৰ চিটিৰ ভিতৰত সোমোৱাৰ আগতেই যাতে ডাইভাৰ্ট কৰি লৈ যাব পাৰি আৰু যোৱাকালিও মই কৈছিলোঁ যে আমাৰ তেনেকুৱা এটা প্ৰজেক্ট নথকা নহয় GMD এটা ভাল প্ৰজেক্ট লৈছিলে প্ৰায় 35 crore rupees আপোনাৰ নিউ গুৱাহাটী BG কলনীৰ পৰা আপোনাৰ নাৰেংগী হৈ পেলাই স্কিম এটা লৈছিলে আৰু তেওঁলোকৰ কাগজো মই কালি দেখুৱাইছিলোঁ ৰেলৱেৰ লগত কিবা প্ৰব্লেম হৈছে অইল ইণ্ডিয়াৰ কিবা ক্লিয়াৰেঞ্চ পোৱা নাই সেইটো কাৰণে প্ৰজেক্টটো আধা কৰা হৈ আছে ডেট ৱাজ এ 32 crore rupees প্ৰজেক্ট ডেট ৱাজ এ ডাইভাৰ্চন প্ৰজেক্ট গতিকে নোলোৱা নহয় কিন্তু এতিয়া ৰেলৱেৰ লগত ৰেলৱেৰ অবষ্ট্ৰাকশ্যনৰ কাৰণে কামটো হৈ উঠা নাই গতিকে ডাইভাৰ্চন আমাক দুটা মেইন নতুন ড্ৰেইন লাগিব ডাইভাৰ্চন ড্ৰেইন এটা হ'ল আমাৰ নৰ্থ চাইডে পাহাৰৰ ফুটহিলত আৰু এটা মেঘালয় চাইডে এটা যাব পূব ফালে এটা যাব পশ্চিম ফালে এই দুটা কৰিলে সমতলত আমাৰ গুৱাহাটীৰ ভিতৰত যিখিনি পাহাৰ আছে সেইখিনি ডিচাৰ্জ আহিব সেইখিনি তাত কানেক্ট কৰিব নোৱাৰিব পাৰোঁ কিন্তু এটলিষ্ট ইমান প্ৰেছাৰ নহয় মই অকণমান ইণ্টাৰফিয়াৰ কৰিব পাৰিম নেকি বাৰু ইয়াতে মই মানে ইঞ্জিনিয়াৰ খাটনিয়াৰে যোনটো ক'লে যে চিলবিলাক আহিব তাৰপিছত এটা ষ্ট'ৰেজ ৰিজাৰ্ভাৰ থাকিব তাৰপিছত আকৌ এলিভেটেড ড্ৰেইনৰ কথাও ক'লে আপুনি মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ যে DDMA কামৰূপ মেট্ৰ'ৰ সহযোগত আমি আছাম ইঞ্জিনিয়াৰিং কলেজে গুৱাহাটীৰ 19টা পাহাৰ ছাৰ্ভে কৰিছিলোঁ আৰু তাতে আমি 366টা ভালনাৰেবল ছাইটছ পাইছিলোঁ যোনবিলাক লেণ্ডশ্লাইড এনি টাইম হ'ব পাৰে আৰু সেইটোৰ ওপৰত বেছ কৰি আমি দেখিছিলোঁ যে চুনচালি এৰিয়াত আটাইতকৈ আচলতে চান্সটো বেছি এইটো কেতিয়াৰ কথা আমি 2012ত সেইটো ছাবমিট কৰিছোঁ ৰেপিড ভিজুৱেল স্ক্ৰিনিং বুলি কৈছোঁ আৰু প্ৰত্যেকটো এৰিয়াত ক'ত কেনেকুৱা কি হ'ব পাৰে সেইটো দিছোঁ আৰু চুনচালি এৰিয়াৰ কাৰণে আমি এটা পাইলট প্ৰজেক্ট যেনেকৈ IIT দিছিলে গতিকে আজদামাই আমাক ৰিকুৱেষ্ট কৰিছিলে গতিকে আমি তেনেকুৱা ধৰণৰ এটা প্ৰজেক্ট প্ৰপ'জেল দিছিলোঁ আৰু তাতে এইটো ছাজেষ্ট কৰা হৈছিলে যে আমাৰ যোনবিলাক পাহাৰ অঞ্চল আছে পাহাৰ অঞ্চলত যাতে চিল জেনেৰেটেই নহয় আপুনি কৈ আছে ইৰোশ্যন হ'ব আমি ধৰিম
মই কৈ আছোঁ যে আমাৰ জেনেৰেটিভ হ'ব নালাগে আৰু সেইটোৰ কাৰণে টেকন'লজি আছে মই বহুত কথা কৈছিলোঁ তাতে যে আমাৰ পাহাৰ এৰিয়াত ড্ৰেইনছ নাই ড্ৰেইন বুলি কওঁতে ৱাটাৰশ্বেড মেনেজমেণ্ট এপ্ৰ'চত আচলতে কিছুমান ড্ৰেইন ডিজাইন কৰিব লাগে যেনেকৈ ধৰক মেইন ড্ৰেইন থাকে ফিডাৰ ড্ৰেইন থাকে কণ্ট্ৰল ড্ৰেইনছ থাকে সেইবিলাক কৰিলে বহুতখিনি ইৰোশ্যন এৰেষ্ট হৈ যায় তাৰপিছত ভেটিভাৰ বুলি এটা গ্ৰাছ ছিষ্টেম আছে ৰুটটো বহুত তললৈ যায় গতিকে সেইবিলাকে ইৰোশ্যনটো কণ্ট্ৰল কৰিব পাৰে আমাৰ ড্ৰাই চাম্পৰ ছিষ্টেম নাই চ' প্ৰত্যেকটো হাউচহোল্ডত যদি আমি এটা ড্ৰাই চাম্পৰ মেণ্ডেটৰী কৰিব পাৰোঁ তাতে ৱাটাৰ হাৰ্ভেষ্টিং কৰি পেলাই পানীটো যদি এটলিষ্ট তাতে ৰখাই দিব পাৰোঁ তেনেকুৱা ধৰণৰ বহুত ধৰণৰ ছাজেশ্যন আছে সেই মেণ্ডেটৰীটো কৰিব কোনে এতিয়া কৰিব লাগিব ডক্টৰ গোস্বামীয়ে যিটো কথা কৈছে এতিয়া অসমীয়াত ক'বলৈ গ'লে আপোনাৰ ফকৰা যোজনাদি দিয়ে মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে কথাটো সেইটো হৈছে আপোনালোকে যিখিনি কথা কৈছে খুব সুন্দৰ পৰামৰ্শ হয়তো কিন্তু আমাৰ এতিয়া যত যি পইমালটো হৈছে এয়া কোনে কৰিব কাক কম কোনে পঠিয়াব এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈ আছে ইয়াত মুখ্যমন্ত্ৰীৰ মুখতো যিহেতু গুৱাহাটী IIT যি পাইলট প্ৰজেক্টৰ কথা আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছিল তেতিয়া কৈছিল যে সেইখিনি মই চাম বিচাৰ কৰিম আৰু যত পৰো নাস্তি মই সেয়া নিজা উদ্যোগ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম মুখ্য সচিবক তেওঁ সাংবাদিকৰ আগতে এক প্ৰকাৰ নিৰ্দেশ দিছে মই এতিয়া আপোনাক কওঁ যে কি ধৰণে আগবঢ়া উচিত নহয় আমি যিটো কৈছোঁ যে পাইলট প্ৰজেক্টটো কৰিব লাগে আৰু সেইটোত আমি ইতিমধ্যে মই আগতে কৈছোঁ যে আমাৰ মানে পাহাৰীয়া অঞ্চলৰ সংৰক্ষণৰ ফালৰ পৰা আমি আগবাঢ়িব লাগিব আৰু আমি ইতিমধ্যে এইটো পাইলট প্ৰজেক্টটোতো চৰকাৰে ইতিমধ্যে অনুমোদনো দিছে আৰু তেওঁলোকে সেইটো কৰিবলৈ হাততো লৈছে GMDক দিছে কিন্তু আমাৰ এটা পৰামৰ্শ আছিল যে যিখিনি বস্তু যিটো ডিপাৰ্টমেণ্টৰ হাতত থাকে সেই বিভাগীয় নিজৰ বিভাগৰ কামখিনি নিজাকৈ কৰিব পৰা ধৰণৰ এটা হ'লে ভাল আছিলে মোৰ হিচাপত হয়তো তাৰ এটা চিফ হিচাপত বা মুখ্য বিভাগ হিচাপত GMD বা GMC তেনেকৈ থাকিলে কিন্তু তাৰ বাকী ডিপাৰ্টমেণ্টবিলাকৰ কামখিনি কোঅৰ্ডিনেশ্যনত হ'লে ভাল আছিলে কাৰণ গোটেই গুৱাহাটীখনত কৰিব লাগিলে এটা ডাঙৰ প্ৰকল্প হ'ব আৰু আমি কৈছোঁ যে পাহাৰত মানুহখিনি থাকি আমি গ্ৰীনেৰী কৰাৰ কথা কৈছোঁ আৰু তাৰ কাৰণে আমি যিটো ইকলজিকেল মেনেজমেণ্ট প্ৰেক্টিছৰ কথা কৈছোঁ সেইটোৰ আমি এনিমেশ্যন কৰিও দেখুৱাইছোঁ কেনেকৈ মানুহৰ সৈতে থাকিব পাৰিব তাৰ উপৰিও কিমান মানুহ থাকিব পাৰিব তাৰ এটা বিশেষ আমাৰ ছেফ মডেল বুলি আমি এটা কেৰিং কেপাচিটিটো কয় যে এখন জেগাৰ কিমান মানুহ বহন কৰাৰ কেপাচিটি আছে এখন পাহাৰৰ কিমান মানুহ বহন কৰাৰ এটা ক্ষমতা আছে গতিকে সেই আমি এটা ছেফ মানে আমি কৈছোঁ যে ছাষ্টেইনেবল একমোডেশ্যন থ্ৰু ফিডবেক ইভালুৱেশ্যন গতিকে আমি সেই ধৰণৰ এটা মডেলৰ দ্বাৰা আমি নিজে তৈয়াৰ কৰা মডেল সেই দি আমি কিমান মানুহ থাকিব পাৰে আমাৰ পাইলট প্ৰজেক্টটোত আমি সেইখিনি পাইলট এৰিয়াটোত সেইটো উলিয়াইছোঁ আৰু সেইটো দেখা গৈছে যে বৰ্তমান যিমান আছে সিমানখিনিলৈকে মোটামুটি পাৰা যাব তাতকৈ যাতে আৰু নাহে আমি সেইটোও কৈছোঁ আৰু সেইখিনিত আমি কেনেকৈ গ্ৰীনেৰী কৰি আমি ৰাখিব লাগে তাৰ ব্যৱস্থাবোৰ আগবঢ়াইছোঁ এতিয়া যদি পাইলট প্ৰজেক্ট লৈছে মই কওঁ যে সেই পাইলট প্ৰজেক্টটোত আমাক কৈছে আমি তত্বাৱধান কৰিবলৈ কিন্তু আমিতো সদায় গৈ চাব নোৱাৰোঁ গতিকে এই পাইলট প্ৰজেক্টটো যেতিয়া GMD ইমপ্লিমেণ্ট কৰিব মোৰ এটা অনুৰোধ যাতে আমি কিছুমান সমিতি গঠন কৰি দিয়া যায় ধৰক পাইলট প্ৰজেক্টৰ এলেকাখিনি আমি চাবৰ কাৰণেও কিছুমান সমিতি গঠন কৰি দিব পাৰে কিন্তু গোটেই গুৱাহাটীৰ কাৰণে এতিয়া যিটো কেন্দ্ৰীয় চৰকাৰেও আগবাঢ়ি আহিছে গোটেই গুৱাহাটীৰ কাৰণে আমি যদি কৰাৰ কাৰণে এটা প্ৰকল্প হাতত লওঁ তেনে গোটেই গুৱাহাটীত কিছুমান তেনেকুৱা আমি হয়তো নাগৰিক সমিতি এটা গঠন কৰি দিব লাগিব আৰু সেই সমিতিবিলাকৰ হয়তো একোজন মুৰব্বী হিচাপে দি একোটা এলেকা পৰ্যবেক্ষক হিচাপে ৰাখিব লাগিব মই সাধাৰণ কথা এটা কৈছোঁ যেনেকৈ হয়তো কোনোবা এজন কণ্ট্ৰেক্টৰক কিবা এটা কাম দিলে আমাৰ যদি মোৰ ঘৰটোৱে কিবা ৰিপেয়াৰ কৰিব লাগে মোৰ যদি ইনষ্টিটিউটৰ ফালৰ পৰা কোনোবা এজন কণ্ট্ৰেক্টৰক দিছে তেন্তে তেওঁ কামটো কৰাৰ পিছত হ'ল নে নাই চাই দিব লাগিব কিন্তু মই ঘৰৰ মালিকজনে ঠিক তেনেকৈ সেই অঞ্চলৰ একোজন যদি কাষ্টডিয়ান দিয়া যায় আৰু তেওঁলোকে যদি সেইটো চাই পেলাই অ'কে কৰাৰ পৰ্যায়টো আমাৰ এটা কণ্ডিশ্যন হিচাপে থাকে তেনেহ'লে কামটো ভালদৰে হ'ব তাৰপৰা অকল সেইটো অ'কে কৰাৰ কথাই নহয় ধৰক আপোনাৰ সৰু ক'ৰবাত নলা খুব সৰু হৈ গৈছে সেইখিনি যেতিয়া ভাঙিব লাগিব ভাঙি তাক ডাঙৰ কৰিব লাগিব ৰাস্তা বহল কৰিব লাগিব ৰাইজৰ সহযোগিতা লাগিব গোটেইখিনি আৰু আমি ইতিমধ্যে পাহাৰত এখন প্ৰথম এৱেৰনেছ কেম্পেইনিঙৰ কথাটোৰ কাৰণে আমি এখন মিটিং পাতিবলৈকে সিদ্ধান্ত কৰিছোঁ সেইখন আমাৰ 20 তাৰিখে হোৱা কথা 20 জুলাইত গতিকে আমি তাতে আমাৰ যিসকল ষ্টেক হোল্ডাৰ আছে তেওঁলোক গোটেইখিনি আহি তাতে লগাৰ কথা গতিকে ঠিক তেনেকৈ আমাৰ বিভিন্ন অঞ্চলৰ কাৰণেও আন অঞ্চলসমূহতো তেনেধৰণৰ মিটিং কৰি আমি ৰাইজক সজাগ কৰিব লাগিব এৱাৰনেছ কেম্পেইনিঙৰ কাৰণে আমি কিছু কাম কৰিছোঁ আমি ভিডিঅ' CD বনাইছোঁ যে মানুহে এই কথাটো বুজি পাওক আৰু মই ভাবোঁ যে তেনেকৈ সামগ্ৰিকভাৱে আমি যদি কথাটো লওঁ আৰু এই প্লেনিংটো মই এতিয়াই ঠিক খাটাংকৈ ক'ব খোজা নাই আৰু যিটো নদীৰ চেনেলাইজেশ্যনৰ কথাটো ইতিমধ্যে মই শুনিছোঁ অলপ
মোৰ মাজতে বিচ্ছিন্ন হৈছিল তথাপি দুই একে কোৱা মই শুনিছোঁ এতিয়া ময়ো তেনেকৈ ছত্তীশগড়ত এখন আৰপা নদীৰ যিটো চেনেলাইজেশ্যনৰ কথাটো আহিছিলে তেতিয়া মই তাতে কনচালটেণ্ট হিচাপে আছিলোঁ গতিকে তাৰ বহুত দিশ আছে আমি মডেল ষ্টাডি কৰি চাই লওঁ সেইবিলাক কিমানখিনি দ কৰিব পাৰি কিমানখিনি ষ্টেবল হ'ব এই গোটেইবোৰ কথা চাই লৈ আমি কৰা যায় আৰু মোটামুটি দ কৰি নিলেও নহ'ব তাৰ শ্লোপটো থাকিব লাগিব এইবিলাক গোটেই বিষয় আছে এইবিলাক সম্পূৰ্ণৰূপে চাই লৈ আমি এটা যদি আঁচনি হাতত লওঁ আৰু সামগ্ৰিক আঁচনি হ'ব লাগিব তাক হয়তো কোনো অংশ কোনোবা এটা বিভাগে কৰিব আন এটা অংশ আন এটা বিভাগে কৰিব কিন্তু এটা কোঅৰ্ডিনেশ্যন লাগিব তাক এজন অবজাৰ্ভাৰ লাগিব যে অবজাৰ্ভাৰ এজন নহয় মানে IIT গুৱাহাটীয়ে অকলেতো গোটেইখিনি চাই থাকিব নোৱাৰে গতিকে সেইটো এটা নিশ্চয় ষ্ট্ৰাকচাৰ মানে ষ্ট্ৰাকচাৰেল ৰিফৰ্মৰ এটা প্ৰয়োজন হ'ব আৰু সেইটোৰ কাৰণে এটা নাগৰিক সমিতি গঠন কৰি মই কওঁ যে আপোনালোকেও মিডিয়াই কিয় লিড নলয় মানে আপুনিয়ে কিয় লিড নলয় ধৰক এনেকুৱাওতো কৰিব পাৰি গতিকে সেই ধৰণে মিডিয়াই সকলোকে সজাগতা আনিব পাৰে আৰু গোটেইখিনি কথা আমি ইজনক দুখ দিয়া সিজনক দুখ দিয়া কৰি থকাতকৈ সকলোৰে ঊৰ্ধত গৈ আমি এটা সামগ্ৰিকভাৱে একগোট হৈ সকলোৱে কিয় কামটো নকৰোঁ আমি সকলোকে মাতি আনি আমি কিয় সামগ্ৰী তেওঁ কৈছিলে যে আমি ইয়াতে ভাগ ল'ম সকলোৱে আমি কিয় একেলগে কামটো নকৰোঁ মোৰ এইটোৱে মই ক'ব বিচাৰিছোঁ মই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে আপুনি যিখিনি কথা কৈছে মই আমি কোনো চৰকাৰী বিষয়া নহয় কিন্তু আপুনি কৈছে মই উদ্যোগ ল'ব সামান্য মই এয়া প্ৰয়াসেই কৰিছোঁ তেনেকুৱা এটা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই এটা সময়ত GMDৰ বিভাগীয় মন্ত্ৰী আছিল বিগত 25 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় শাসক পক্ষত থাকিয়ে ৰাজনীতি কৰি আহিছে আৰু অসমৰ জনসাধাৰণক সেৱা কৰিছে বিগত 25 বছৰত 5 বছৰ তেওঁ মুখ্যমন্ত্ৰী আৰু অলপ সময় বাকী আছে 5 বছৰ সম্পূৰ্ণ হ'বলৈ আৰু তাৰ বাহিৰে বাকী 20 বছৰ এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ৰাজনীতি আমি যদি চাওঁ তেনেহ'লে দেখিম যে যদিও তৰুণ গগৈ ডাঙৰীয়া এটা সময়ত মুখ্যমন্ত্ৰী আছিল যদিও সৰ্বানন্দ সোণোৱাল এটা সময়ত মুখ্যমন্ত্ৰী আছিল এক প্ৰকাৰ অঘোষিত মুখ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা নিজেই এতিয়া 5 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে GMDৰ মন্ত্ৰী হোৱাৰ উপৰিও গুৰুত্বপূৰ্ণ দায়িত্ব তেখেতৰ হাততে আছিল কিন্তু আজি কুপতি গুৱাহাটীবাসীয়ে এই কৃত্ৰিম বান আৰু ভূমিস্খলনৰ পৰা নিস্তাৰ নাপালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাদ দিও গুৱাহাটীৰ ধূলি বালিৰ লগত ডাঙৰ হোৱা গুৱাহাটী উন্নয়ন দপ্তৰৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে আন কেইবাগৰাকীও ৰাজনীতিকে সেইসকলৰ ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য অশোক সিংহলৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ জয়ন্ত মল্ল বৰুৱালৈকে যদি আমি কওঁ তেনেহ'লে গুৱাহাটীৰ বায়ু পানী তেওঁলোকৰ নখদৰ্পণত কিন্তু তাৰ পিছতো সমস্যাৰ সমাধান কৰাতকৈ অদূৰদৰ্শী সস্তীয়া তুলুঙা কথা বতৰা কৈহে কৃত্ৰিম বান আৰু ভূমিস্খলনৰ সময়ত প্ৰত্যেকবাৰেই তেওঁলোকে সংবাদ শিৰোনাম দখল কৰে কেতিয়াবা যদি কোনোবাজনে উলিয়াইছে ক'লা পানী আন কোনোবাজনে উলিয়াইছে ৰঙা পানী আৰু কেতিয়াবা কোনোবাজনৰ মুখত ওলাইছে গোবৰ পানীৰ বিশ্লেষণ এয়া আমাৰ নেতাৰ বক্তব্য মন্ত্ৰীৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু এইসমূহৰ বিপৰীতে গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজয়া চক্ৰৱৰ্তী বাইদেৱে এটা সময়ত কি কৈছিল আমাৰ ষ্টুডিঅ'ৰ মজিয়াত তেখেতো ৰাজনীতিক কিন্তু তেখেতৰ চিন্তা সেই সময়ত কি আছিল মনত ৰাখিব এই কথাখিনি আজিৰ পৰা 10-11 বছৰৰ পূৰ্বেই আমাৰ ষ্টুডিঅ'ত আলোচনা কৰা কথা আছিল বিজয়া চক্ৰৱৰ্তীৰ আন অভিযন্তাসকলৰ লগত অংশগ্ৰহণ কৰা অভিমতৰ এটা বিশেষ দৃশ্য এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰোঁ চাওক আপোনালোকে মই প্ৰথমতে বিজয় বাইদেউ মই আপোনাৰ কাষলৈকে আহিছোঁ আপুনি কি বুলি ভাবে যে এই দীৰ্ঘদিনীয়া সমস্যাটো আজিও সমাধান নহ'ল ইমানখিনি মানুহে বিভিন্ন সময়ত বিভিন্ন দিহা পৰামৰ্শ দিয়ে বা বিভিন্ন লিখা মেলা হয় আমি টেলিভিশ্যনতো বিভিন্ন ধৰণৰ টক শ্ব' কৰিছোঁ আলোচনা পাতিছোঁ কিন্তু এতিয়ালৈকে কোনো ফল দিয়া নাই তেনেকৈ আচল কথাটো চাওক মানে যিসকলে এইবিলাক প্ৰজেক্ট কৰে গুৱাহাটী বানপানীৰ সমস্যালৈ তেখেতসকলে ভাবে যে গুৱাহাটীখন এখন সমতল ইয়াত আহি এৰোপ্লেন পৰিব পাৰে আচলতে গুৱাহাটীখন কি হৈছে বিভিন্ন পাহাৰে ঘেৰি আছে মেজৰ 27টা পাহাৰৰ ভিতৰত 17টা পাহাৰ মেজৰ পাহাৰ বুলি আমি ক'ব পাৰোঁ আৰু সেই পাহাৰবিলাক লগতে মেঘালয়ৰ পৰা পানীবোৰ নামি আহে আৰু পানী নামি আহি গুৱাহাটীতে হৰহৰকৈ নামি আহে গুৱাহাটীখন এটা সৰু বাতিৰ নিচিনা যেনেকৈ অসমখন এখন চাৰিওফালে পাহাৰীয়া ৰাজ্যৰ মাজত বাতি এটা তেনেকৈ গুৱাহাটীখনো এটা সৰু বাতি এটা আৰু ঠাই অলপ গতিকে যেতিয়া পানীবোৰ নামি আহে যাবলৈ ঠাই নাই আৰু যিবিলাক ড্ৰেইনবিলাকত বহলটো 1 বেগেট হ'ব এবেগেট বহল আৰু দীঘলটো হাৰ্ডলি 7-8 ইঞ্চি হ'ব গতিকে সেই পানীখিনি লৈ যাব পৰা পানীখিনি ধৰি ল'ব পৰা কোনো ধৰণৰ ড্ৰেইন নাই
আজিলৈকে নাই যথেষ্ট মানে এই সম্পৰ্কত কোৱা হৈছে মাজতে এবাৰ মই যেতিয়া অটল বিহাৰী বাজপেয়ীৰ সময়ত ৰাস্তা আৰু ড্ৰেইনৰ কাৰণে পইচা চেংচন যথেষ্ট পইচা চেংচন কৰা হৈছিল পইচাখিনি পোৱাৰ পিছত তেওঁলোকে অসম চৰকাৰে কলিকতাৰ কনচালটেণ্ট মাতি আনিলে আৰু কলিকতাৰ কনচালটেণ্টে এবাৰ গুৱাহাটীত ঘূৰি গৈ কলিকতাত বহি অসমৰ তেওঁলোকে কোনো ধৰণৰ এলাইনমেণ্ট নকৰাকৈ তেওঁলোকে ড্ৰেইন ইত্যাদি তেওঁলোকে ইত্যাদি কৰিলে আৰু আমি য'ত থাকোঁ মই য'ত থাকোঁ তাত 1970 চনৰ পৰা আছোঁ তাত কোনোদিন পানী সোমোৱা নাই সেই ড্ৰেইনবিলাক কৰাৰ পিছত পানী মানে উলটি সোমাবলৈ ধৰিলে অৰ্থাৎ মানে ওখ কোট চাপৰ কোট সেইমতে ড্ৰেইনবিলাক মানে নবনালে 1 নম্বৰ হ'ল সৰু 2 নম্বৰ হ'ল ঠেক মানে ডেফ্থ নাই এই গোটেই কামবিলাকে মানে এইবিলাক অৱস্থা কৰিলে আৰু দ্বিতীয় কথা হৈছে সকলোতকৈ ভয়ানক কথা হৈছে এই যে পাহাৰৰ পানীবোৰ নামি আহে এই পাহাৰৰ পানীবোৰ নামি আহে সেই পানীখিনি চেনেলাইজ নকৰে সেই পানীখিনি চিধা চিধি আহিবলৈ দিয়ে আৰু অহাৰ পিছত তলত চেনেলাইজ কৰাৰ কোনো উপায় নাই কলৈ যাব কি কৰিব উপায় নাই ওপৰতে পাহাৰতে যদি গাৰ্ডৱাল ইত্যাদি দি তলত যদি গাৰ্ডৱাল দি পানীখিনি চেনেলাইজ কৰি দিয়ে ক'ৰবাত পানীখিনি ধৰি ৰাখক কিছু পানী যাবলৈ দিয়ক অলপ কৰি পানীৰো কনজাৰ্ভেশ্যন হ'লহেঁতেন আৰু লগে লগে মানে কম সতত পানীখিনি গুচি গ'লহেঁতেন আৰু বহু আমাৰ ইয়াত অভিজ্ঞ এওঁলোক আছে তেওঁলোকে এই গোটেই কথাখিনি ক'ব মানে পানীৰ লগত গুৱাহাটীত পানীৰ লগত পাহাৰৰ কাৰণে শিল বালি মাটি বেছি ধৰণে আহে এটা ড্ৰেইন খানক 2 দিন বৰষুণ দিয়াৰ পিছত সেই গোটেই ড্ৰেইনটো বোকাৰে ভৰি যাব গতিকে এই কথাবিলাক কি হৈছে চাইণ্টিফিকেলি আজিলৈকে বিচাৰ কৰা নাই বিচাৰ নকৰাৰ কাৰণে আজি এইটো অৱস্থা গুৱাহাটী হৈছে বোধহয় ভাৰতবৰ্ষৰ এনেকুৱা কোনো চহৰ নাই যিখন চহৰত গুৱাহাটীৰ নিচিনা এটা নাৰকীয় অৱস্থা সৃষ্টি হৈছে মই কেশৱ শইকীয়া বাইদেউ যিখিনি কথা কৈছে এই কথাটোতো আমি প্ৰত্যেকেই জানো আগতো বহুবাৰ এই কথাটো আলোচনা হৈছে সকলোৱে কয় যে চাৰিওফালে পাহাৰ মাজত আমি মানুহখিনি আছোঁ মই এইখিনি মুহূৰ্তত আপোনাক সুধিম কথাটো কিন্তু এটা ফোন লৈ লৈছোঁ কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' মই ৰঞ্জিত উপাধ্যায় কৈছোঁ হয় গুৱাহাটীৰ পৰা হয় নিতুমন দা নমস্কাৰ নমস্কাৰ বিজয় বাইদেউলৈ মোৰ প্ৰশ্ন বাইদেউ যিহেতু মই উদালবাক্ৰাত থাকোঁ উদালবাক্ৰাত থাকে হয় উদালবাক্ৰা লাল গণেশ উদালবাক্ৰাত যিটো 2 চাইডে যিটো পাহাৰ আছে দুটো চাইডে পাহাৰ উদালবাক্ৰাৰ মাজত আছে দুটা চাইডে পাহাৰ আছে দুটা এটা 480 পাহাৰ আৰু এটা লুটুমা চাইডে লুটুমা পাহাৰ হয় এতিয়া দুটাৰ মাজে পানী বহি আহে যেতিয়া বৰষুণ দিয়ে পানী বহি আহে ইয়াত আগত এটা ড্ৰেইন আছিল এই ড্ৰেইনটো এতিয়া মানুহবিলাকে ঘৰ বনাই থৈ দিছে গতিকে মাজত পানী বিশেষকৈ যেতিয়া পানী জমা হয় আপোনাৰ মতে বৈজ্ঞানিক দৃষ্টিভংগীৰে কোনটো দৃষ্টিভংগী কৰিলে এইখিনি দূৰ হ'ব বানপানী আপোনাৰ কথাটো মই উত্তৰটো দিছোঁ ধৰক আপুনি যি দুটা পাহাৰৰ পৰা পানী আহে বুলি কৈছে আহে হয় আৰু গুৱাহাটীখন এতিয়া যি 10 বছৰ আগৰ গুৱাহাটী হৈ থকা নাই চাৰিওফালে মানুহ বহি গ'ল কিন্তু তাৰ মাজতে সমাধান উলিয়াব লাগিব তাৰ মাজতে সমাধান যদি আমি উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটীৰ এই সমস্যাটো কোনোদিন আমি সমাধান কৰিব নোৱাৰোঁ গতিকে দুটা পাহাৰৰ মাজত যিখিনি ঠাই আছে সেইখিনি ঠাই আমি চাব লাগিব যে মানুহক উচ্ছেদ নকৰাকৈ কেনেকৈ আমি পানীখিনি আনিব পাৰোঁ তাৰো যথেষ্ট ব্যৱস্থা আছে আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইন কৰিব পৰা অৱস্থা আছে কাৰণ তাত ডাঙৰ শিল নাই গতিকে বহু ধৰণৰ ব্যৱস্থা আছে আৰু মানুহক বুজাই অলপ ইফাল সিফাল কৰিব পৰা যায় সেই এটা কথা আছে গতিকে মই ভাবোঁ এই সমস্যা সমাধান হ'ব এইখিনিতে আৰু এটা মই সময় পামনে নাই পিছত ক'ম এইটো আপোনাক মই জনাবলৈ পাই সুখী হৈছোঁ ইতিমধ্যে গুৱাহাটী আপোনালোকে জানিছে যে স্মাৰ্ট চিটি হিচাপে ইতিমধ্যে গুৱাহাটীক গ্ৰহণ কৰা হৈছে আৰু বছৰি 100 কোটি টকাকৈ খৰচ কৰা হ'ব যেতিয়ালৈকে গুৱাহাটী সম্পূৰ্ণভাৱে যিখিনি প্ৰজেক্ট লোৱা হৈছে সেই প্ৰজেক্টখিনি সম্পূৰ্ণ নহয় আৰু ইয়াৰ ভিতৰত মই আজি আমাৰ আলোচনা আছিলে GMCৰ লগত মই প্ৰথম এই গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমাধানৰ ক্ষেত্ৰত আগতীয়া প্ৰথম প্ৰস্তাৱখিনি ল'বলৈ দিছোঁ যে ওপৰৰ পৰা তললৈ ড্ৰেইনখিনি প্ৰথমতে কৰি আৰু তাৰ লগে লগে ৰাস্তা ইত্যাদি কৰিব লাগিব তাৰ লগত আপোনালোকে জানে যে আমাৰ গুৱাহাটীৰ ৰেলৱে ষ্টেচনটো আছে সেই ৰেলৱে ষ্টেচনটো সম্ভৱপৰ ক্ষেত্ৰত শিফ্ট কৰি পেলাই আমিনগাঁও হওক অন্য কোনো ভাল ঠাই লওক তালৈ শিফ্ট কৰিলে সেই তাতো যথেষ্ট আমি ড্ৰেইনৰ কাৰণে জেগা ইত্যাদি থ'ব পাৰিম ৰাস্তাৰ কাৰণে দিব পাৰিম বা ভৱিষ্যতে যদি মনৰ ৰেল হয় তেতিয়াও তাত সুবিধা হ'ব ইত্যাদি বহু কথা ইতিমধ্যে চিন্তা কৰা হৈছে মই ভাবোঁ যে
ইতিমধ্যে যথেষ্ট বিশেষজ্ঞ আহি পেলাই ইয়াত আমাৰ লগত আজি যিখিনি বিশেষজ্ঞ আছে এখেতৰ লগতে আৰু দুই এজন IITৰ বিশেষজ্ঞ আনি এই বিষয়ে আলোচনা কৰি যে কেনেকুৱা ধৰণে প্লেন কৰিলে গুৱাহাটী এখন প্লেন চিটি হ'ব গুৱাহাটীত আজিৰ যিটো ভয়াৱহ অৱস্থা যিটো ভয়ংকৰ অৱস্থা সেই ভয়ংকৰ অৱস্থাটো নাইকিয়া হ'ব সেই বিষয়ে সম্পূৰ্ণৰূপে বৈজ্ঞানিক ভিত্তিত এই কামখিনি কৰা হ'ব হয় অলপতে আপোনালোকে এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু যিটো প্ৰতিবেদন আপোনালোকে নি পেলাই কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দিছিলগৈ আৰু মই জনাত বিজয় বাইদেউৰ সেই ক্ষেত্ৰত আপোনালোকক সহযোগিতা আগবঢ়াইছিল মই সেইকাৰণে আজি বাইদেউক মাতি আনিছোঁ সেই প্ৰকল্পটোৰ পৰা আপোনালোকে কি কি কৰিব বিচাৰিছিল আৰু কেনেদৰে কৰিব বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা আপোনালোকে কি ধৰণে সহায় পাইছিল হয় আমি গুৱাহাটীৰ বিশেষজ্ঞ হিচাপে আজি অহা নাই আমি আহিছোঁ গুৱাহাটীৰ এজন পাব্লিক আৰু আমাৰ সবেই সাফাৰ কৰিছোঁ আমাৰ গুৱাহাটীৰ মোৰ নিজৰ ঘৰতে পানী সোমাইছে সবৰ ঘৰতে সোমাইছে 16 ছেপ্টেম্বৰ যেটো যোৱা বছৰ পানী আহিছে সেইটো আমি ট্ৰাবল পাইছোঁ এনেকৈ পাই পেলাই আমাৰ মনতে কিছুমান ভাৱ হৈছিল যে আমি যেহেতু অকণমান গুৱাহাটীখনে চিন্তা কৰোঁ এইকাৰণে অলপমান ডিছকাছ কৰি আমাৰ নিজৰ যিখিনি আইডিয়া সেই আইডিয়াখিনি লৈ পেলাই বাইদেউৰ লগত আমি ডিছকাছ কৰিছিলোঁ সেইমতে আমি এখন মিটিং পাতিছিলোঁ আপোনাৰ জুনৰ 6 তাৰিখে ছেপ্টেম্বৰৰ IIT কমপ্লেক্সত বাইদেউ ইনিচিয়েটিভত বাইদেউ সবকে মাতি পেলাই মিটিংখনক পাতিলে তাত আমি ডিছকাছ কৰিলোঁ তাত আমাৰ IITৰ প্ৰফেচাৰ অৰূপ শৰ্মা আছিলে যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ বৰদলৈ আছিলে এনেকৈ আমি কেইবাজনৰ প্ৰায় 12জনমান আমি গোট খাইছোঁ প্ৰশান্ত বৰদলৈ আছিলে আৰু আমি যিখিনি ইয়াত বহি আছোঁ আমাৰ গোটেইখিনি তাত আছিলোঁ হয় আৰু বিশেষকৈ আমাৰ বৰাপানীৰ আমাৰ ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন তাত যিজন ডিৰেক্টৰ আৰু তাৰ যিজন চিফ চাইণ্টিষ্ট যিজন বেচিকেলি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ আমি তেখেতসকলক নিমন্ত্ৰণ কৰি আনিছিলোঁ আনি আমাৰ খুব এটা ধুনীয়াকৈ বৰ সম্ভাৱ্যপূৰ্ণ এটা ভাল আমি ডিছকাশ্যন হ'ল এই ডিছকাশ্যনৰ পিছত আমি এটা ৰিপৰ্ট বনালোঁ কনচেপচুৱেল ৰিপৰ্ট টু মিটিগেট আ ফ্লাড ইন গুৱাহাটী চিটি আমি ৰিপৰ্টটো বনাই পেলাই আমি এইটো কথাটো আমি চিন্তা কৰিলোঁ যে আমাৰ ফাণ্ডৰ বৰ যথেষ্ট প্ৰব্লেম এইকাৰণে আমি বাইদেউক ক'লোঁ যে বাইদেউ আপুনি গুৱাহাটীৰ MP গুৱাহাটীখন আপোনাৰ দায়িত্বত আছে আপুনি কি কৰিলে ভাল আপুনি আমাক এটা ছাজেশ্যন দিয়ক এই বাইদেউ ক'লে যে আমি এটা কাম কৰোঁ আমি দিল্লীলৈ গৈ পেলাই আমি চেণ্ট্ৰেল মিনিষ্টাৰক লগ কৰোঁ সেইমতে আমাক তেখেতে দিল্লীলৈ লৈ গ'ল গৈ আমি চেণ্ট্ৰেল মিনিষ্টাৰ ভেংকায়া নাইডু তেখেত মিনিষ্টাৰ ফৰ আৰ্বান ডেভেলপমেণ্ট তেখেতক লগ কৰিলোঁ মই গৈছিলোঁ আৰু আমাৰ অৰূপ শৰ্মা গৈছিলে প্ৰশান্ত বৰদলৈ গৈছিলে আমি গৈ তেখেতে আমাৰ গোটেই ৰিপৰ্ট আমি দিছোঁ তেখেতে ৰিপৰ্টটো খুব ভালকৈ চালে চাই পেলাই তেখেতে যথেষ্ট আমাক সহানুভূতি দেখুৱালে তেখেতে আপোনালোকে ইমান দূৰৰ পৰা আহিছে ইমান এটা চিনচিয়াৰ আপোনালোকৰ চিৰিয়াছ প্ৰব্লেম আই ফিল ফৰ ডেট সেইকাৰণে আপুনি এটা কাম কৰক আমি ফাণ্ড দিবলৈ আমি ৰাজি আছোঁ আমি যিমানখিনি পইচা লাগে আমি দিম আমি তাতে এটা লামচাম এটা এমাউণ্ট দেখুৱাইছিলোঁ তেখেতে কৈছে যে আমি ফাণ্ডটো দিবলৈ আমাৰ কোনো প্ৰব্লেম নাই আমি ফাণ্ড সেই প্ৰকল্পটোত কি আছিলে আমাৰ প্ৰকল্পটো আমি কেনেকৈ গুৱাহাটীত ফ্লাড কিয় হৈছে গুৱাহাটীত লেণ্ডশ্লাইড কিয় হৈছে আৰু এইবিলাকৰ সমাধান কি সেই সমাধানটোৰ ওপৰত বেছ কৰি আমি তাতে এটা সৰু এটা ৰিপৰ্ট দিছিলোঁ তেখেতে ক'লে যে এইটো ৰিপৰ্টটো যদি আপোনালোকে ডিটেইলছ DPR বনাই আমালৈ পঠাই দিয়ক তেতিয়া আমি এইটো ফাণ্ডৰ বিষয়ে আমি ব্যৱস্থা কৰিম আমি মনতে খুব ভাল পালোঁ যে এনেকুৱা এটা আমি এটা সমাধান হ'বলৈ এটা আগবাঢ়ি গৈছোঁ আমি আহি পেলাই সেই বিষয়ে আমি গুৱাহাটীলৈ আহিলোঁ আহি আমাৰ বাইদেউৰ লগত লৈ পেলাই DC-কো লগ কৰিলোঁ আংমাথু তেখেতকো লগ কৰিলোঁ তেখেতে আজি লগ কৰিছোঁ আমাৰ আজি 4 ছেপ্টেম্বৰ দিনাখন লগ কৰিলোঁ তেখেতে আমাক যথেষ্ট সহানুভূতি দেখুৱালে যে আমি ইমিডিয়েটলি কিবা এটা কৰিম এই বিষয়ে তাৰপিছত আমি এতিয়ালৈকে এই ক্ষেত্ৰত উলিয়াই দিম বুলি ক'লে এতিয়ালৈকে আমাৰ বৰ্তমান আমি আজি ইতিমধ্যে আৰু কালি 20 তাৰিখে এইটো প্ৰব্লেম আকৌ আৰম্ভ হ'লেই তাৰপিছত আকৌ 22 তাৰিখে আকৌ গুৱাহাটীৰ প্ৰব্লেমটো হ'ল ৰাজ্য চৰকাৰৰ পৰা যিটো সঁহাৰি পাব লাগিছিল বা আমাৰ জিলা প্ৰশাসনৰ পৰা যিটো সঁহাৰি পাব লাগিছিল সেইটো পোৱা নাই আমি বৰ্তমান আমি যিটো কথা শুনি আছোঁ যে আমাৰ ষ্টেটৰ আমাৰ ফাণ্ডৰ বহুতখিনি প্ৰব্লেম সেই ফাণ্ডৰ প্ৰব্লেমৰ কাৰণে আমি ভাবিছিলোঁ এটা দীৰ্ঘম্যাদী এটা আঁচনি কৰি পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি ফাণ্ডৰ কাৰণে আমি তেখেতৰ পৰা এপ্ৰুভেলটো আমি লওঁ আৰু গোটেই কামখিনি আমাৰ গুৱাহাটী চিটিজেন হিচাপে প্ৰত্যেকজন চিটিজেনে এই কামবিলাকত ইনভলভ হ'ব লাগিব আমি কেইজনমানে ইঞ্জিনিয়াৰে কিবা অলপ কাম কৰিম সেইখিনি কাম নহয় আমাৰ ইয়াত গোটেই ৰাইজ ইনভলভ হ'ব লাগিব এটা এটা পিপলছ প্ৰজেক্ট পিপলছ পাৰ্টিচিপেশ্যন হ'ব লাগিব সেইকাৰণে আমি এই কথাখিনি আমাৰ এটা ইমিডিয়েটলি DPR বনাব লাগে DPR বনাই আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ পঠাব লাগে আৰু আমাৰ এই উদ্দেশ্যটো আমাৰ যিখিনি আমি মিটিঙত ডিছকাছ কৰি আমাৰ ICR মানুহ আহিছিলে আমাৰ IITৰ প্ৰফেচাৰো আছিলে আমি ডিছকাছ কৰি আমি এইটো সমাধানত আমি এইটোত উপনীত হৈছিলোঁ যে গুৱাহাটীৰ পানীখিনি আমি গুৱাহাটী চিটিলৈ আহিব দিব নালাগে এটা আমি ৱাটাৰশ্বেড মেনেজমেণ্ট ছিষ্টেমতে আমি কাম কৰিব লাগে আমাৰ IIT যিটো ৰিপৰ্ট তেওঁলোকে ডক্টৰ অৰূপ শৰ্মা তেখেতসকলে বনাইছে তেখেতসকলে গুৱাহাটীখন 105টা ৱাটাৰশ্বেডত ভাগ কৰিছে
আৰু সেই ৱাটাৰশ্বেডবিলাকক ভাগ কৰি পেলাই আমি সেই ৱাটাৰশ্বেডৰ হিচাপত মানে ৱাটাৰশ্বেডটো বুজাই দিয়ে হয় ৱাটাৰশ্বেড মানে আমি এইটোৱে ক'ব পাৰোঁ যে কেচমেণ্ট এৰিয়াটোত এটা কেচমেণ্ট এৰিয়াত যিমানখিনি বৰষুণ হয় এই বৰষুণকৈ এটা নলাই দি এটা আউটপুটত আউট হৈ যায় সেইকাৰণে আমাৰ বহলী নদীখন আমি এটা কেচমেণ্ট ধৰিব পাৰোঁ আমাৰ বশিষ্ঠ নদীখন আমি এটা কেচমেণ্ট ধৰিব পাৰোঁ আমাৰ বাহিনী নদীখন এটা কেচমেণ্ট ধৰিব পাৰোঁ আৰু ইয়াত যিবিলাক সৰু সৰু ষ্ট্ৰীম আহি লগ লাগিছে সেইবিলাকো আমি এটা কেচমেণ্ট ধৰি ল'ব পাৰোঁ তো এইটো আমাৰ কৰিবলৈ আমাৰ সুবিধা হৈ আছে আৰু গুৱাহাটীখনৰ চাৰিওফালে 20টা পাহাৰ আছে মেজৰ পাহাৰ 20টা আছে এই 20টা পাহাৰ যদি আমি ভালকৈ ছাৰ্ভে কৰি তাৰ যদি ল' লাইং এৰিয়াবিলাক উলিয়াই ল'ব পাৰোঁ তাত আমি কিছুমান সেই পানীখিনি আমি গুৱাহাটীলৈ অহা পানীখিনি বৰষুণৰ পানীখিনি আমি সেই ল' লাইং এৰিয়াবিলাকত আমি তাত ডিপজিট কৰিব পাৰোঁ 2008 চনতেই গুৱাহাটীৰ ভয়াৱহ এই কৃত্ৰিম বানৰ পৰিত্ৰাণৰ উপায় বিচাৰি আনকি সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই তেতিয়াই একাংশ বিশিষ্ট অভিযন্তাৰ উপৰিও গুৱাহাটীৰ মহানগৰৰ সাধাৰণ নাগৰিকৰ পৰামৰ্শ বিচাৰিছিল গুৱাহাটীৰ 20টা পাহাৰত প্ৰকৃততে কিমান হেক্টৰ মাটি আছে তাৰ প্ৰণালীবদ্ধ তেতিয়াই অধ্যয়ন কৰাইছিল আৰু গুৱাহাটীৰ পাহাৰৰ পানী তললৈ নামি অহাৰ পিছত কি উপায়েৰে সেই পানীখোপা ব্ৰহ্মপুত্ৰলৈ লৈ যাব পাৰি তাৰো পৰামৰ্শ তেতিয়াৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু বিশিষ্ট ব্যক্তিৰ পৰা তেওঁ প্ৰতিবেদন গ্ৰহণ কৰি কিছু কাৰ্যপন্থা হাতত লোৱাৰ চিন্তা কৰিছিল কিন্তু সেই বিশিষ্ট অভিযন্তাসকলৰ পৰামৰ্শ ক'ত কি হৈ গ'ল কাৰ কথা কোনে শুনিব আন্তৰিকতাবিহীন কোনো নেতাই যিমানেই টেলিভিছনৰ আগত ডায়লগ নামাৰক কিয় সমস্যাৰ ভয়াৱহতাৰ অনুধাৱন কৰি নিজৰ ন্যস্ত স্বাৰ্থ পৰিত্যাগ কৰি ৰাইজক প্ৰকৃত সেৱা কৰাৰ মনোভাৱেৰে যেতিয়ালৈকে আগবাঢ়ি নাহিব তেতিয়ালৈকে এই সমস্যাৰ কোনো দিন সমাধান নহ'ব সদিচ্ছা আৰু আন্তৰিকতাৰ অভাৱৰ কাৰণেই আজি হয়তো গুৱাহাটীৰ কৃত্ৰিম বানে গুৱাহাটীবাসীক প্ৰত্যেকবাৰেই জ্বলাকলা খুৱাইছে ভূমিস্খলনে প্ৰত্যেকবাৰেই ভয়াৱহ অশনি সংকেত কঢ়িয়াই আনিছে এই সন্দৰ্ভতো আজিৰ পৰা 10 আৰু 11 বছৰৰ পূৰ্বেই আমাৰ অভিমতত কোনবিলাক কথা আলোচনা কৰিছিলোঁ আমি এবাৰ আন এটা অংশ আপোনালোকক মই দেখুৱাই ল'ব বিচাৰোঁ চাওক আপোনালোকে কৃত্ৰিম বানপানীটোৰ সৃষ্টি কৰিছোঁ আমি অৰ্থাৎ এই গুৱাহাটীবাসী বা গুৱাহাটীৰ আশে পাশে যিমানখিনি মানুহ আছে এই গোটেই মানুহখিনিয়ে তাৰ বাবে জগৰীয়া এই আমাৰ যিটো কুকৰ্ম এই কুকৰ্মখিনি প্ৰতিহত কৰিবৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে বা ৰাইজে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে সেই বস্তুটো আমি বিশ্লেষণ কৰি চাব লাগিব কাৰণ ৰুট কজ অফ দি ফ্লাড যদি আমি দূৰ কৰিব নোৱাৰোঁ আমি কোটি কোটি টকা খৰচ কৰি থাকিলেও ইয়াৰ পৰা কেতিয়াও আমি সুফল পাব নোৱাৰোঁ সেইকাৰণে আমাৰ এই যিটো ব্যৱস্থা আছে আমাৰ যিখিনি প্ৰশাসন আছে এই প্ৰশাসনেও আমি ভবাত মানে এই সমস্যাটো সমাধানৰ কাৰণে উৎসুক হিচাপে কাম কৰা নাই তাৰ তুলনা এটা প্ৰমাণ দিওঁ যোৱা 2008 চনৰ 693 বিজ্ঞপ্তি যোগে জনসংযোগে এটা মানে ৰাইজৰ পৰা অভিমত বিচাৰিছিল যে কৃত্ৰিম বানপানীখিনি প্ৰতিৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰি সেই কৃত্ৰিম বানপানী প্ৰতিৰোধৰ কাৰণে ময়ো এজন ভূমি সংৰক্ষণৰ মানে বিষয়া হিচাপে এটা প্ৰপ'জেল দিছিলোঁ সেই প্ৰপ'জেলটো মানে বৰ্ডলৈ এচিএছ ডাঙৰীয়া তেওঁ মানে যুটীয়া সচিব মুখ্যমন্ত্ৰীৰ যুটীয়া সচিব আছিল ৰাজেশ প্ৰসাদ IAS কমিশ্যনাৰ GMC মই তেওঁক নিজে লগ ধৰি এইটো দিলোঁ আৰু শ্ৰী প্ৰীতম শইকীয়া ACS চিফ এক্সিকিউটিভ অফিচাৰ GMD দিয়া হ'ল ইয়াৰ কপি দিয়া হ'ল তেওঁলোকৰ পৰামৰ্শমতে এইখিনি দিয়া হ'ল কিন্তু তেওঁলোকে মই যেতিয়া বস্তুখিনি দিলোঁ কৈছে ঠিক আছে আমি মিটিং পাতিলে আপোনাক মাতিম আমি আলোচনা কৰিম কিন্তু সেই আলোচনা হৈ নুঠিল মানে আপুনি ক'ব বিচাৰিছে যে আমাৰ যিটো আন্তৰিকতাৰ অভাৱ চৰকাৰ বা আমোলা বিষয়ৰ যিখিনি দায়িত্ব সেইখিনি নোহোৱাৰ কাৰণেই এই আজিৰ পৰিৱেশটোৰ সূচনা হৈ আছে আপুনি মূলতঃ সেইটোৱে ক'ব বিচাৰিছে হয় বহু ক্ষেত্ৰত সেইটোৱে সত্য নিশ্চয় ইয়াতে এটা কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে টেকনিকেল যিখিনি আমাৰ ফল্ট আছে এই টেকনিকেল ফল্টখিনি আমি দূৰ কৰিবৰ কাৰণে আমি এতিয়া নতুনকৈ আকৌ
মানে এখন মানে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব বনাই পেলাই য'ত যিখিনি ফল্ট আছে সেইটো হেৰি কৰি লৈ মানে নিৰ্ধাৰণ কৰি লৈ তাক দূৰীকৰণৰ কাৰণে আমি কৰিব লাগিব আৰু এটা কথা এইটো নহয় যে আমাৰ ইয়াত টেকনিকেল এক্সপাৰ্ট নাই আমি যথেষ্ট চহকী আমাৰ টেকনিকেল সকলোৰে আছে কিন্তু প্ৰপাৰলি সেইটো ইমপ্লিমেণ্ট কৰিব নোৱাৰি প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিব নোৱাৰা কাৰণ কেইবাটাও হৈছে উচ্চ মানে হেৰি মানে ক্ষমতা সম্পন্ন বহুত লোকে তাক প্ৰভাৱ বিস্তাৰ কৰে যিজনে এক্সিকিউটিভ কৰে এক্সিকিউশ্যনৰ সময়ত প্ৰভাৱ বিস্তাৰ কৰে গতিকে আমি যি এটা নতুন এটা ফৰ্মেট সৃষ্টি কৰি ল'ব লাগিব যিটোৰ কোনো ৰাজনৈতিক হওক বা কোনো মানুহৰ কোনো সামাজিক হওক কোনো যাতে মানুহৰ প্ৰভাৱ তাত পৰিব নোৱাৰে আমি এইখিনিতে আমি এইটো কথাই চিন্তা কৰিব লাগিব যে আমি কি সলিউশ্যন আমি সাজেষ্ট কৰিছোঁ আমাৰ কাৰণে আমি যিহেতু আমাৰ মেইন উদ্দেশ্য হৈছে কি পানীটো আমি পাহাৰতে ৰাখিব লাগিব চিটিলৈ আহিব দিব নালাগে তাৰ কাৰণে আমি ইমিডিয়েটলি ছাৰ্ভে কৰিব লাগিব গুৱাহাটীৰ 20টা পাহাৰত টোটেল হেক্টৰ হৈছে 3455 হেক্টৰ এই গোটেইখিনি আমি ছাৰ্ভে কৰি আমি তাৰ ভিতৰত ল' লেইং এৰিয়াবিলাক উলিয়াই আমি সেইটো ৱাটাৰ বডি ক্ৰিয়েট কৰিব লাগিব সেইখিনি মই এটা কথা কৈ থওঁ অলপ দিনৰ আগতে মই আৰু আমাৰ বৰ্তমান ডেপুটি কমিশ্যনাৰ আংগামাথু চাহাব আৰু মীনাক্ষী সুন্দৰম আমি তেনেকৈ ফ্লাডৰ কথা লৈ পেলাই আমি গৈছিলোঁ এই আমাৰ লিচুবাগান এৰিয়াটোৰ ফালে গৈছিলোঁ তাত আমি দেখিছিলোঁ যে দুফালে ডাঙৰ ডাঙৰ পাহাৰ খালি তাৰ এফালে যদি আমি তাত 10 ফুট বা 15 ফুটমান আমি এম্বেংকমেণ্ট কৰি দিওঁ তাতে লাখছ অফ কিউবিক লিটাৰ্ছ অফ ৱাটাৰ জমা হৈ যায় আৰু সেই পানীটো গুৱাহাটীলৈ নাহে তেনেকৈ আমাৰ IIT তেখেতসকলে গড়ভাঙাত এটা এৰিয়াত তেখেতসকলে তাত প্ৰজেক্ট লৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা পাইলট প্ৰজেক্ট তেখেতসকলে তাতো 2-3টা তেনেকৈ আপোনাৰ এৰিয়া পাইছে যাতে আমি পানীটো ষ্টপ কৰিব পাৰে কিন্তু সেই প্ৰজেক্টটো আজি 2-3 বছৰ আগতে আৰম্ভ হোৱাৰ কথা কিন্তু এতিয়ালৈকে সেই প্ৰজেক্টটো বন্ধ হৈ আছে কিহৰ কাৰণে বন্ধ হৈ আছে তো আমি তাৰ বিষয়ে আমি ক'ব নোৱাৰিম এইটো বিকজ GMDয়ে কামটো কৰাৰ কথা আছিলে কিন্তু কামটো এতিয়ালৈকে হোৱা নাই তেনেকৈ যে আমি গোটেই গুৱাহাটীৰ 3455 হেক্টৰ আমি ছাৰ্ভে কৰোঁ আমি হয়তো ইয়াত বহুতখিনি আমি পানী পাহাৰতে ডিপজিট কৰিবৰ কাৰণে আমি সুবিধা পাম আৰু আমাৰ গুৱাহাটী কি হৈছে গোটেই পাহাৰবিলাক মানুহে অকুপাই কৰি আছে আমি তেখেতসকলকতো কোনোমতে আমি তাৰ পৰা আঁতৰা কথাত কোনোমতে ইয়াত আমি হেৰি নহয় সেইকাৰণে আমি কৰিব লাগিব কি সেই যিবিলাক পুখুৰী আমি কৰিম ডাঙৰ ডাঙৰ পুখুৰীবিলাক তাত আমি ফিচাৰী প্ৰগ্ৰেম কৰিব পাৰোঁ তাত আমি দুই কাষে আমি হৰ্টিকালচাৰ ক্ৰপ কৰিব পাৰোঁ তাত আপুনি অমিতা আপোনাৰ আনাৰস কাৰণ পাহাৰৰ শ্লোপিঙত আনাৰস বেছি ভালকৈ হয় এইবিলাক যদি কৰি আৰু লগতে আমি ডাকাৰী চিষ্টেম যদি কৰি দিওঁ কৰি সেই গোটেই ওচৰৰ মানুহখিনি যদি আমি ৰেছপনচিবিলিটি দিওঁ যে আপোনালোকে কমিটি বনাই পেলাই যে আপোনালোকে এইখিনি চাব ৰাজ্য চৰকাৰক আপোনালোকৰ ফালৰ পৰা দিছিলেনে আমাৰ ফালৰ পৰা আমি যিটো গুৱাহাটীৰ যিটো প্ৰব্লেম আজি 2 বছৰ 3 বছৰ হৈছেহি সেমিনাৰ পিছত দিয়া হৈছিল হয় এই প্ৰব্লেমটো আমি চাই পেলাই আজি সিদিনাখন আমি যিটো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দিল্লী আমি যিটো প্ৰগ্ৰেম লৈ গৈছোঁ সেই প্ৰগ্ৰেমটো আমাৰ গোটেই কথাখিনি ইনভলভ হৈ আছে আৰু সিদিনাখন আমি ডেপুটি কমিশ্যনাৰ তেখেতক এইখিনি কথা আমি জনাইছোঁ আৰু ইয়াৰ আমি এটা কপি এটাও দিছোঁ আমি আশা কৰোঁ যে অতি সোনকালে তেখেতৰ পৰা আমাৰ গুৱাহাটীৰ যিবিলাক আমি সলিউশ্যন দাঙি ধৰিছোঁ এই সলিউশ্যন তেখেতে আমাৰ মই শেষত আপোনাক এটা কথা সুধিছোঁ এখেতে যিখিনি কথা কৈছে ৰাজনৈতিকভাৱে ধৰক আপোনালোক বিপৰীত মিনিট আছে সেইটো বেলেগ কথা কিন্তু ব্যক্তিগতভাৱেতো আপোনালোক বন্ধু আছিল মুখ্যমন্ত্ৰীৰ লগত এই কথাখিনি যে গুৱাহাটীক উদ্ধাৰ কৰিবৰ কাৰণে আপুনি গুৱাহাটীৰ সাংসদ হিচাপে ব্যক্তিগতভাৱে আপুনি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই কথাখিনি হয় ডেফিনেটলি মই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছোঁ আৰু তেখেতৰ মানে যিসকল আছে ডাঙৰ উচ্চপদস্থ বিষয়ে তেওঁলোকৰ লগতো এই বিষয়ে আলোচনা কৰিছোঁ তেতিয়া মোক মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা কথা ক'লে যে আমাৰ PW এইবিলাক কিবা কিবি বনাই আছে মই কৈছোঁ কিবা কিবি বনালে নহ'ব কিন্তু প্ৰকৃত কথা হ'ব লাগিব এতিয়া কথা হ'ল কি মই আজি আচলতে ৰাজনৈতিকভাৱে গালি গালাজ পাৰিব খোজা নাই সেইকাৰণে মই ভাবিছোঁ চলিউশ্যনটো কিবা এটা হ'ব লাগে সেইটোৱে সকলোতকৈ ডাঙৰ কথা আৰু ইতিমধ্যে গুৱাহাটীৰ পাহাৰখিনি কেনেকৈ সংৰক্ষণ কৰিব কেনেকৈ কি কৰিব সেই বিষয়েও মানে যথেষ্ট প্ৰজেক্ট কথা কৈছে যিটো সম্ভাৱনা আছে পাহাৰকেইটাৰ তলত এটা ফিচাৰী টাইপত খান্দি তাতে পানীখিনি পাহাৰৰ মাটিৰ লগত মানে যিটো পানীয়ে যিটো মাটিখিনি খুৱাই আহে সেইখিনি বন্ধ কৰাৰ উপায় আমাৰ বিশেষজ্ঞসকলৰ হাতত আছে তেখেতে শ্লাইডখন অকণমান দেখুৱাই দিলে মানুহে বুজি পাব অকণমান দেখুৱাই দিলে এই ক্ষেত্ৰত কিছুমান আমাৰ এই যিটো ফ্লাডৰ লগতে লেণ্ডশ্লাইড এই বস্তুটো আমাৰ একেলগে বস্তুটো মানে ইণ্টাৰ ৰিলেটেড হৈ আছে মোৰ সময় আচলতে শেষ হৈছে হয় মই আপোনাক শেষত ছবিখন আপুনি দেখুৱাব বিচাৰিছোঁ মই দৰ্শকসকলক দেখুৱাইছোঁ এখেতে যিখিনি ছবি দেখুৱাইছে এওঁলোকে কেন্দ্ৰীয় চৰকাৰক যিখন প্ৰতিবেদন দিছিলে এনেধৰণে তেওঁলোকে কিছু ছবি লৈ গৈছিল আৰু সেই প্ৰকল্পটোৰ কথা বনৰটো তাৰমানে এনেকৈ বনবিলাক হেৰি কৰিলে তাৰমানে আমি আজিকালি বহুত নতুন টেকনিক্স ওলাইছে আমি জুট নেটিং কৰিব পাৰোঁ
যিবিলাক আমাৰ এৰিয়াত লেণ্ডশ্লাইড হৈছে সেই লেণ্ডশ্লাইড আমি কিছুমান জুট নেটিং কৰি তাত যদি আমি কিছুমান ঘাঁহৰ কিছুমান বনৰ যদি আমি কিছুমান চিড প্লেণ্টেশ্যন কৰি দিওঁ যেনেকৈ ভেটিভাৰ চিত্ৰনলা তেতিয়া সেইবিলাকে সেই গোটেই এৰিয়াটো খামুচ মাৰি ধৰি পেলাই তাত আৰু ভৱিষ্যত লেণ্ডশ্লাইড হ'ব নোৱাৰে সেইকাৰণে আমি কিছুমান দুখত আমাৰ ওচৰৰ শ্বিলঙতে হৈ আছে শ্বিলঙতে আমাৰ লেণ্ডশ্লাইডত আমাৰ ইয়াত জুট নেটিং লগাই পেলাই তেখেতসকলে লেণ্ডশ্লাইড কণ্ট্ৰল কৰিছে মই আচলতে এঘণ্টা সময়ৰ ভিতৰত এনেকুৱা এটা সমস্যাৰ সমাধানৰ পথ বিচাৰিব যোৱাটোৱে এক প্ৰকাৰ দুৰূহ কাম কিন্তু মই তথাপিও আপোনালোকক আজি ষ্টুডিঅ'লৈ আনি সামান্য পৰিমাণে দুই এটা পৰামৰ্শ যিহেতু আপোনালোকে আগবঢ়াইছে সংশ্লিষ্ট পক্ষ বিশেষকৈ ৰাজ্য চৰকাৰী ক্ষেত্ৰত যদি অলপ হ'লেও গুৰুত্ব দিয়ে তেনেহ'লে আমি আশা কৰিম প্ৰিয় দৰ্শক বাৰিষা আহিব বাৰিষা যাব প্ৰত্যেকবাৰেই হয়তো কৃত্ৰিম বানে আজিৰ দৰে গুৱাহাটীবাসীক জ্বলা-কলা খুৱাবই কৃত্ৰিম বান সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰাটো হয়তো স্বাভাৱিকো কাৰণ গুৱাহাটীৰ যিটো সামগ্ৰিক পৰিৱেশ গুৱাহাটীবাসীক হয়তো এই পৰিৱেশটোৱে তাৰ পৰা পৰিত্ৰাণ নিদিয়ে কিন্তু সেই বুলি একেবাৰে নিৰ্মূল কৰিব নোৱাৰিলেও বৰ্তমানৰ যিটো ভয়াৱহ ৰূপ সেই ৰূপটোতো নিশ্চয় হ্ৰাস কৰিব পৰাৰ উপায় আছে চৰকাৰে মনোনিৱেশ কৰক সেই উপায়সমূহত হকে বিহকে আনৰ গালৈ দুখ ঠেলি আনক সমালোচনা কৰিলে কৃত্ৰিম বান কেতিয়াও ৰোধ হ'ব নোৱাৰে তাৰ কাৰণে লাগিব দীৰ্ঘম্যাদী পৰিকল্পনা আন্তৰিকতাপূৰ্ণ সদিচ্ছা আৰু কিছু দৃঢ় পদক্ষেপ আজি কৃত্ৰিম বান ৰোধ কৰিব নোৱাৰি চৰকাৰে আনৰ গালৈ দুখ ঠেলিছে যেনেকৈ বাংলাদেশী ইছ্যুটোক লৈ অসমৰ যোৱা 40-50 বছৰ একাংশ মানুহে কেৱল ৰাজনীতি কৰিছে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণে বাংলাদেশী ইছ্যুটো যেনেকৈ একাংশই জীয়াই ৰাখিলে জীয়াই ৰাখি আছে অনন্ত কাললৈ হয়তো জীয়াই ৰাখিব ঠিক একেদৰে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰিব নোৱাৰি এতিয়া আমাৰ নেতাৰ মুখত ওলাইছে মেঘালয়ৰ কথা মেঘালয় পাহাৰৰ পানীৰ কথা কি আগতে মেঘালয়খন আমাৰ ইয়াত নাছিল মেঘালয় পাহাৰ আগতে নাছিল পাহাৰৰ মাটি আগতে কটা নাছিল কাটিছিল কিন্তু এতিয়া নেতাৰ উপায় নাই কাৰণে এতিয়া দুখ ঠেলি দিব বিচাৰিছে মেঘালয়লৈ হয় মেঘালয়ৰ পৰা পানী বাগৰি আহি আমাৰ ইয়াত কৃত্ৰিম বানত কিছু অৱদান হয়তো আগবঢ়াইছে কিন্তু সেই বুলি সমগ্ৰ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ একমাত্ৰ কাৰণ যদি মেঘালয়ক আমি ভাবি লওঁ মেঘালয় পাহাৰক যদি দুখ দিওঁ এয়া উচিত নহয় কোলা পানী ৰঙা পানী গোবৰ পানীৰ বিশ্লেষণ কৰাতকৈ মন্ত্ৰীয়ে সঠিক ৰূপত উদ্ভাৱন কৰক এই বিশিষ্ট ব্যক্তিসকলে দিয়া পৰামৰ্শবিলাকক তেখেতসকলে যিখিনি চিন্তা চেতনাৰে গুৱাহাটীৰ কৃত্ৰিম বান নাইকিয়া কৰিব নোৱাৰিলেও হ্ৰাস কৰাৰ যিখিনি পৰামৰ্শ দিছিল সেইখিনি গ্ৰহণ কৰিবলৈ শিকক সেই আন্তৰিকতা সেই সদিচ্ছা দেখুৱাওক তেতিয়া হয়তো গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা জনসাধাৰণ অলপ হ'লেও মুক্তি পাব বাকী বিচাৰ আপোনালোকে কৰিব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ